ভুলিল সমাজে চাই তেওঁৰ শৰীৰৰ অংগ পতংগবিলাক চায়ে কি কৰি আছে সমাজে ভুলি আছে চকুকেইটা চাইছে কিছুমানে কাণখন চালে মকৰ কুণ্ডল পৰিধান কৰি আছে মানে সেইটো চাই আনন্দ লাভ কৰি আছে কিছুমানে তাতে বৈ থকা ঘামখিনি চাই আনন্দ পাই আছে যোনে য'তে থাকে ততেই কি পায় আনন্দ লাভ কৰে ও কানাইৰ কমল মুখম দেখিতে নয়ন সুখম কুটিন্দু চন্দন পৰকাশে দেখ এই যে কানাইৰ কমল মুখ ইমান সুন্দৰ মুখখন ইমান সুন্দৰকৈ উজ্বলি আছে তাকে এই মথুৰাবাসী প্ৰজাসকলে খুব সুন্দৰকৈ চাই আছে ফুলিলা সমাজে চাই তেওঁলোকে ভুলি গৈছে ক'ত আছে তেওঁলোকে নে মথুৰাতে আছে নে বৈকুণ্ঠতে আছে তেওঁলোকে পাহৰি পেলাইছে অকণমান সময়ৰ কাৰণে এইখিনিৰ পিছতে অকণমান উপদেশ আহিছে কৃষ্ণ এৰা কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে শুনা হবে কৃষ্ণৰ চৰিত্ৰ হৰয় কলিত পৰম পাপ পদ হে প্ৰভুসকল এতিয়া এটা ডাঙৰ কথা ক'লে কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে শুনা হবে সভাসদ মোৰ কৃপালু গুৰু শংকৰদেৱ গুৰুজনাই কি কৰিছে যে নিজকে কিংকৰ বুলি কৈছে কিংকৰ মানে কি ঈশ্বৰৰ চাকৰ ঈশ্বৰৰ সেৱক তেওঁলোকে কোনো জাতি বিচাৰ কৰি থকা নাছিলে মোৰ কৃপালু গুৰু মাধৱ পুৰুষেও আৰু শংকৰ গুৰুজনায়ো কেতিয়াও তেওঁলোকে জাতি বিচাৰ কৰি থকা নাছিলে কি ক'লে ও নুজানাই আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহাতি নহ ধৰ্মশীল দানৱ ততীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰ গোপী ভৰ্তাপদ কমল দাসৰো দাস তানদা হবলৈ আমি হে প্ৰভুসকল আমি ব্ৰাহ্মণ হ'বৰ কাৰণে চিন্তা কৰিব নালাগে আমি ক্ষত্ৰিয় হ'বৰ কাৰণেও চিন্তা কৰিব নালাগে আমি বৈশ্যও নহওঁ আমি শূদ্ৰও নহওঁ অন্য সমাজত সেইটো আছে কিন্তু ভকত সমাজত কোনো ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ থাকিবই নোৱাৰে ভকত সমাজত কি আছে সকলো ভকত ইয়াত চব এক আৰু বাকী সমাজত বাকী বুলি কওঁতে আমাৰ সনাতন ধৰ্মত কিছু মাৰ্গ আছে সেই মাৰ্গবিলাকত তেনেকুৱা পন্থা আছে কাৰণ তেওঁলোকে বিধিপূৰ্বকভাৱে কিছুমান কাম কৰিব লগা হয় সেই বিধি সকলোৱে নাজানে কিন্তু আমাৰ মহাপুৰুষে ব্যৱস্থাত মহাপুৰুষ গুৰুজনাই ইমান সুন্দৰকৈ ক'লে যে নুজানা আমি চাৰি জাতি আমি চাৰি জাতিও নহয় চাৰি আশ্ৰমীও নহয় আমি গৃহস্থী আশ্ৰমীও নহয় আমি বানপ্ৰস্থও নহয় সন্ন্যাসীও নহয় ব্ৰহ্মচৰ্যও নহয় আমি কি সেইজন ভগৱন্ত পুৰুষৰ আমি দাসৰো দাস আমি তেওঁৰ সেৱকৰো সেৱক হ'বৰ কাৰণে চেষ্টা কৰিব লাগে আমি কিবা নিজকে বহুত মই বোলে অমুক ডাঙৰ ভকত মই বোলে অমুক ভজনীয়া বোলে অমুক আছে মোৰতো অমুক আছে এইবিলাক কৰি থাকিব নালাগে এইবিলাক নাপায় যিয়ে নেকি তেনেকুৱাকৈ বহুত ওখ কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণ বুলি দিব সময় নাই কিছুমান মানুহৰ কৃষ্ণ বুলি দিবৰ কাৰণে সময় নাই ক'ব সময় নাপায় বোলে মই ডাঙৰ ভকত মই কিয় ক'ম মইতো আৰু মোৰ সমান ডাঙৰ ভকত নাই তেনেকুৱা যদি হয় সেইটো কিন্তু তেওঁৰ মহা ভুল হৈ যায় গতিকে আমি যাতে কি কৰিব পাৰোঁ প্ৰভুৰ দাসৰো দাস হ'ব পাৰোঁ চাকৰৰ চাকৰ হ'ব পাৰোঁ তাকে কি কৈছে জানে ও দাস হুয়াতো জু হেৱান কৰিল
হৰি হৰি হৰিয়ে ইটো ঘূৰয় পং ৰাধৰ চিকিৎসা নাইৰা হৰিয়ে ইটো ঘূৰ পং ৰাধৰ চিকিৎসা নাইৰা কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে মই মোৰ সমতি নজানো তাৰ উপায়ৰা প্ৰভুসকল জীৱনত সকলো বেমাৰৰ চিকিৎসা পোৱা যায় জ্বৰ হ'লে চিকিৎসা আছে পেট বিষ হ'লে চিকিৎসা আছে হাত ভৰি ভাগি গ'লেও চিকিৎসা আছে প্লাষ্টাৰ মাৰিব কেলছিয়াম দিব কিছুদিন পিছত জইন লাগিব কিবা অকণমান হ'লেও পাৰিব কিন্তু জীৱনত যদি কোনোবাই ঈশ্বৰৰ দাস হ'বৰ কাৰণে চেষ্টা কৰা নাই ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে চেষ্টা কৰা নাই বোলে মই বহুত পদবীধাৰী মই বহুত ওপৰৰ স্তৰৰ মই ভকত এই বুলি যদি ভাৱ আহে কোনো কাম নহ'ব সেৱকৰ সেৱক হ'ব লাগে আজি যিসকল সেৱকে আপোনালোকৰ দৰে সেৱকসকলে ইয়াতে লাগি আছে যিসকল সেৱকে আজি ঈশ্বৰ আজি এই বিজনীৰ দৰে এখন সত্ৰ জিভাগ সত্ৰত প্ৰত্যেক বছৰে গোটেই মাহজোৰা ভাগৱত পাঠ হয় ইমান সম্ভৱ নহয় গোটেই মাহ তেনেকুৱাকৈ ভাগৱত পাঠ আয়োজন কৰা আপোনাৰ হ'বৰ দৰে সন্ত মহন্তসকলৰ কাৰণত এই অনুষ্ঠান সাফল্যভাৱে প্ৰতি বছৰে তেনেকুৱাকৈ গৈ আছে প্ৰভু ভগৱন্তই কৃপা কৰিছে নহ'লে কোনোবাই যিমান ভাবিলেও এনেকুৱা অনুষ্ঠান কৰিব নোৱাৰে ইয়াত যিসকলে তেনেকৈ লাগি আছে তেওঁলোক হ'ল ঈশ্বৰৰ দাস ঈশ্বৰৰ সেৱক তেওঁলোকে নিজকে ঈশ্বৰৰ সেৱক বুলি ভাবে সেই সেৱকৰো যাতে আমি সেৱক হ'ব পাৰোঁ এইটোহে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে হে প্ৰভু তোমাৰ যিসকলে সেৱা কৰি আছে এওঁলোকৰ নিচিনাকৈতো আমি সত্ৰত থাকি তেনেকুৱাকৈ সেৱা কৰাৰ আমাৰতো ভাগ্য হোৱাই নাই কাৰণ আমি এনেকুৱাকৈ ঘৰ গৃহস্থী এৰি আমি সদায় নোৱাৰোঁ আমাৰ এইটো ভাগ্যত হোৱাই নাই এই সেৱকসকলৰ যাতে আমি সেৱক হ'ব পাৰোঁ প্ৰভু এইবুলি নিজকে সৰু বুলি ভাবিব লাগে নিজকে বহুত ডাঙৰ ভকত বুলি ভাবিব গ'লে কিন্তু পাজলটো তাতেই লাগিব আৰু তাতে পাজলটো লাগি পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী জঠৰে শয়নম পুনৰূপী জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিব লগা হ'ব যদি কোনোবাই মই বৰ ভাৱ কৰি থাকে ময়ে ডাঙৰ মোতকৈ নাই এনেকুৱা নহয় গতিকে সেইকাৰণে কি কৈছে যে আমি যাতে ঈশ্বৰৰ সেৱকৰ সেৱক হ'ব পাৰোঁ আৰু যদি সেৱক হ'ব নোৱাৰোঁ বা যদি কোনোবাই মানুহৰ জন্ম পাই তাকো ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি তাকো কলিৰ যুগত জন্মগ্ৰহণ কৰি তাকো মনুষ্য জনন পাই মনুষ্য শৰীৰ পাই যদি কোনোবাই ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে চেষ্টা নকৰিলে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা হ'বই নোৱাৰে কৈছে ইটো ঘোৰ অপৰাধৰ চিকিৎসাই নাই বুলি কৈছে মাধৱ পুৰুষে কৈছে গতিকে সেইকাৰণে হে প্ৰভুসকল আমি কোনো চাৰি জাতিত আমি মূৰ ঘমাই থাকিব নালাগে আমি কিবা আশ্ৰমিনে কি হ'ব পাৰিছোঁ আমি ক'ব নোৱাৰোঁ আমি ভকত হয়নে নহয় সেইটোও ক'ব নোৱাৰোঁ আমি আনক ভকত দেখা পাব লাগে আনক ভকত হয় হয় আমি একো কৰিব পৰা নাই প্ৰভু কৃষ্ণ একদম আপোনালোকে পাৰিছে আপোনালোক বহুত সেইকাৰণে ভকত দেখা পোৱাৰ লগে লগে সেৱা কৰিবলৈ হয় কৃষ্ণ প্ৰভু আমি অধম আমি একো নাজানো নিজকে তেনেকুৱা ভাৱেৰে থাকিব লাগে আৰু যদি সেই ভাৱটো নাহে তেতিয়াহ'লে সেইটোৱেই ঘূণপোকৰ নিচিনাকৈ খাব ভাৱেন লভতে জ্ঞানম ভাৱেন লভতে সৰ্বম ভাৱতেই কি হৈ যায় জ্ঞান লাভ কৰিব পাৰে ভাৱে যদি নহয় ক'ৰ পৰা ভক্তি হ'ব আমাৰ আগৰ ককা আইতাসকলে কৈছে এই বাপা বাদ দি এইবিলাক কথা এই ভাৱে ভক্তি বুলি কৈছিলে আমাৰ দৰঙীয়া ভাষাত আকৌ হেৰি বুলি কয় বাপা বুলি কয় ল'ৰাবিলাকক এই বাপা বুলি কয় এইফালে বাপু বুলি কয় নেকি আমালে বাপা বুলি কয় এই বাপা বাদ দি আৰু ভাৱে ভক্তি ভাবিলেই হ'ল ঈশ্বৰক মানে ভাৱটো কেনেকৈ আহিব আমি সাধু সংগত আহিলে ভাৱ হ'ব নহ'লে কিন্তু এই ভাৱবিলাক আমাৰ জাগ্ৰত নহ'ব গতিকে সেইকাৰণে হে প্ৰভুসকল ইয়াৰ মাজতে মই এই কথাখিনি ৰাখিলোঁ যাতে আমি সদায় পাহৰি নাযাওঁ সদায় যাতে যি ভকতেই নহওক যি পন্থৰেই নহওক দেখা পোৱাৰ লগে লগে যাতে আমি ভকত দৃষ্টিৰে চাওঁ এজনক দেখা পোৱাৰ লগে লগে যাতে তেওঁৰ ভিতৰত আমি ঈশ্বৰ কৃষ্ণক দেখা পাওঁ আৰু যেতিয়ালৈকে এইটো দেখা নাপাওঁ তেতিয়ালৈকে অভ্যাস কৰি থকাটোৰ নামেই হ'ল ভক্তি মই ইয়াৰ আগতো কৈছোঁ আকৌ মনত পেলাই দিলোঁ
এইটো দেখা নাপাবও পাৰোঁ, একো ডাঙৰ কথা নহয়, মানুহৰ শৰীৰকেইটাও দেখা পাই থাকিব পাৰোঁ, কিন্তু এইটো শৰীৰৰ পৰা অকণমান ফালৰি কাটি আহি আত্মা বুলি দেখা পাব খোজা বা দেখা পাবলৈ চেষ্টা কৰাটোৰ নামেই হ'ল ভক্তি, বেলেগ আৰু ভক্তি নহয়। বোলে ইয়াতে মই কলকেইটা এনেকৈ কাটি দিলেহে ঈশ্বৰে পাব, এনেকৈ কাটিলে নাপায়, বোলে এওঁ এনেকৈ গ'লেহে পাব, দাড়ি মোচ ৰাখিলে ঈশ্বৰক নাপাব নেকি, দাড়ি মোচকেইডাল কাটিলেহে ঈশ্বৰক পাব, বোলে অমুক তোমাৰ আমাৰ যেনেকুৱা পন্থা উপপন্থাবিলাকক লৈ কাজিয়া কৰি থাকে তেনেকুৱা কৰিব নাপায়, কৰিবও নালাগে। যদি তেওঁ দাড়ি মোচ ৰখাটোৱে যদি ভক্তিটো বেছি ওপৰতহে কৰি আছে, যদি বেছি ওপৰতহে কৰি আছে, তেতিয়া সেইকাৰণে আমি কাকো নিন্দা কৰিব নালাগে, কাকো ঘৃণা কৰিব নালাগে, কোনো পন্থক। আমাৰ এতিয়া এনেকুৱা হৈছে কিছুমানত বোলে মোৰ গুৰুজনৰ ওচৰত শৰণ লওক, তেতিয়াহে তোমাৰ ভক্তি হ'ব, নহ'লে কিন্তু ভক্তি নহ'ব, এনেকুৱা বুলিবলৈ কথা কোৱা নাই। কি কৈছে? তুমি ভাগৱতৰ ওচৰত শৰণ লোৱা, কৃষ্ণৰ ওচৰত শৰণ লোৱা, তেতিয়াহে তোমাৰ সিদ্ধি হ'ব। তুমি কোন পন্থত যাবা, কাক ভাল লাগে, সেইটো তোমাৰ ব্যক্তিগত বিষয়, কিন্তু তুমি মুখেৰে ৰাম কৃষ্ণ বুলিব লাগিব। যি পন্থতেই নাথাকা কিয়, যদি মুখেৰে ৰাম কৃষ্ণ নাহে, তুমি বেনাৰ মাৰি ফুৰিলে কিন্তু তোমাৰ ভক্তি নহয়। বেনাৰত ভক্তি হয় নেকি? ভাগৱতত এনেকুৱা এটা পদছন্দ লিখা নাই বোলে তুমি এখন বেনাৰ মাৰি ফুৰিবা, অমুকখন বেনাৰৰ তলত থাকিবা, তাতে তোমাৰ ভক্তি হৈ যাব, কোৱা নাই। কি কৈছে? ভকতৰ সংগ লোৱা, সাধু ভকতৰ সংগত থাকা, তেতিয়া তোমাৰ ভক্তি হ'ব। গতিকে প্ৰভু অকল ভকতি কৰিব লাগিলে আমি ঈশ্বৰৰ সেৱক হৈ কি কৰিব লাগে? ভকতি কৰিব লাগে। মই ইয়াৰ মাজতে এটি অতি জীৱ প্ৰেমৰ কাহিনী এটা ক'ব গৈছোঁ, আই চবৰীৰ কথা ক'ব গৈছোঁ। আধ্যাত্ম প্ৰেম জাগি উঠিব আই চবৰীৰ কথা ক'লে। আই চবৰী চবৰ জাতিৰ আছিলে, চবৰ জাতি বুলি কয় তেতিয়াৰ দিনত, ৰামায়ণৰ যুগত, ত্ৰেতা যুগত। চবৰ জাতি আই চবৰী তেতিয়া বিয়া দিব বয়স হৈছে, বিয়া দিব, তেতিয়া কম বয়সতে বিয়া দিয়ে। চবৰ জাতিৰ এটা নিয়ম আছিলে যে বিয়া দিব সময় হ'লে বনৰ পৰা অমাত জীৱ জন্তুবিলাকক আনি, পশু পক্ষীবিলাকক আনি, গাহৰিয়ে হওক হৰিণায়ে হওক তেনেকুৱাকৈ আনি কি কৰিব লাগে? কাটি পেলাই কি কৰিব লাগে? সমাজক খুৱাব লাগে, মাৰিব লাগে। আমাৰ যেনেকুৱাকৈ কিছুমানৰ বিয়া সভা পাতিলে গাহৰি মাৰাৰ চিষ্টেম আছে, কিছুমানে খাহি নিদিলে নহয়, হয়নে বাৰু? ক'ৰবাত লেখা আছে নেকি এনেকুৱা দিব লাগে বুলি? কিন্তু এইটো কৰি থাকে, এইটো আটাইতকৈ ভুল কথা। গতিকে চবৰ জাতিৰো এইটো নিয়ম আছিলে, আই চবৰীৰ অহা কাইলৈ বিয়া, আজি একদম বনৰ পৰা একদম গোটেই পশুবিলাক আনি বান্ধি ৰাখিছে, অহাকালি তেওঁৰ বিয়া, মাৰি পেলাব পশুবিলাক। আই চবৰীয়ে মনে মনে ভাবিছে, মোৰ কাৰণে ইমানকেইটা পশু মৰিব, মোৰ বিয়াৰ কাৰণে ইমানকেইটা পশু মৰিব, তাতকৈ মই বিয়া নহ'লে কি হ'ব? মই বিয়া নহ'লে এইকেইটা পশু অন্তত বাচি যাব। তেতিয়া আই চবৰীয়ে যিটো মনত ভাবিলে তাকেই কৰিলে। তেওঁ গৈ যেনেকৈ বান্ধি থোৱা পশুবিলাক আছিলে গোটেইবিলাককে পঘাবিলাক খুলি দিলে তেতিয়া। আৰু খুলি দিয়াৰ পিছত যেতিয়া জীৱবিলাকে যাব ওলাইছে নিজ নিজ ঠাইত, তেতিয়া আই চবৰীক কৈছে, হে আই, তই ইমানখিনি মোক কৃপা কৰিলি, জীৱন দান দিছ আই, তোকো ভগৱানে কৃপা কৰিব, যা, তই ঈশ্বৰক পাবি এই জনমতে, তোক ভগৱানে বহুত কৃপা কৰিব, যা, আমি আশীৰ্বাদ দিলোঁ, যায়। এনেকৈ কৈ জীৱবিলাকে ইমান আশীৰ্বাদ দিছে, আশীৰ্বাদ দি গুচি গ'ল। আৰু আই চবৰীয়ে কি কৰিলে? এতিয়া ৰাতিটোতো পাৰ হ'লে তেওঁকতো আৰু বিয়া দিবও পাৰে, ধৰি বান্ধি যদি তেওঁক বিয়া দি দিয়ে, তেতিয়া কি কৰিলে? তেওঁ তাৰ পৰা ৰাতাৰাতি পলাই তেওঁ মাতংগ মুনিৰ, মতংগ, এই তেওঁৰ সেই মুনিজনৰ আশ্ৰমত তাতে আহিলে। আৰু মতংগ মুনিৰ আশ্ৰমত আহি মানে তেওঁ আঁতৰৰ পৰা চাইছে, তেওঁ আশ্ৰমত যাবৰ কাৰণে তেওঁ কেইটামান কথাত অলপ সংকোচ কৰিছে। এহাতে তেওঁ তিৰোতা জাতি, মুনিয়ে বা থাকিব দিবনে নাই, আনফালেদি মই নিজ জাতি, মোৰ হাতে বা লাৰিলে খাবনে নাই, নে মোক ইয়াৰ পৰা খেদি পঠিয়াই, যদি এওঁ খেদি পঠিয়াই মোৰতো থকা ঠাই নাই। তেতিয়া তেওঁ কি কৰিলে? মনে মনে চুপি থাকি সেই মতংগ মুনিৰ আশ্ৰমত তাতে তেওঁ ৰাতি কোনোবা এটা ঠাইত তেনেকৈ চুপি থাকে। তেওঁলোকে খাই এৰা জোঠাবিলাক
যেতিয়া পেলাই দিয়ে নহয় অলপমান ৰলে সেইখিনি আই চবৰিয়ে বুটলি পেলাই সেইখিনি খায় আৰু তেওঁলোকৰ ঠাইবিলাক সম্পূৰ্ণ ৰাতিয়ে পৰিষ্কাৰ কৰি যিবিলাক ফুল ছিঙিব লাগে গোটেইবিলাক ৰেডি কৰি কি কৰে বাট পথ চব পৰিষ্কাৰ কৰি আই চবৰিয়ে তেনেকুৱাকৈ সদায় থকা আৰম্ভ কৰিলে মতংক মুনিৰ মনত সন্দেহ হ'ল আৰু তেওঁৰ মনত চিন্তা হ'ল কোনে মোৰ ভক্তি চোৰ কৰিছে কোন এইগৰাকী চোৰ যে মই দেখা নাই মনে মনে চোৰ কৰিছে চোৰ কি জানে প্ৰভুসকল চোৰটো এনেকুৱা বস্তু যে ভক্তি চোৰ ভক্তি মোৰ ভক্তি কোনে চোৰ কৰিছে তেওঁলোকে যিমানখিনি টপ জব সাধন কৰিছে তাৰ পৰা কিবা অকণমান হ'লেও ফালৰি কাটি যাব আমি যেতিয়া এজন মানুহক প্ৰণাম কৰোঁ সেই মানুহে আশীৰ্বাদ দিব পাৰিব যদি তেওঁৰ হাতত থাকে তেওঁৰ হাততে যদি মোৰ হাতত পইচা থাকে তেতিয়াহে মই আনক দিম মোৰ হাততে যদি মই সুধা হৈ আছোঁ মই ক'ৰ পৰা দিম আপোনালোকক পইচা নহয় জানো ঠিক তেনেকুৱাকৈ যিজন বক্তা বা যিজন আশীৰ্বাদপ্ৰাপ্ত ব্যক্তি তেওঁ নিজে নামী হ'ব লাগিব তেওঁ যদি নামেই নকৰে তেওঁ আনক সেইখন মুখেৰে কি আশীৰ্বাদ দিব যিখন মুখেৰে আনৰ কেৱল বেয়া সমালোচনা কাৰ ঘৰত কি কথা হ'ল কাৰ তিৰোতাৰ কি হ'ল কোন বোৱাৰীৰ কি হ'ল কোন ল'ৰাটোৰ কি হ'ল গোটেইবিলাক কলংকিত কথাবিলাক আনি সেইবিলাক আলোচনা কৰি সেইখন মুখেৰে আশীৰ্বাদ কিয় অভিশাপ দিলেও নালাগে যিখন মুখেৰে কেৱল পৰৰ চৰ্চা পৰ নিন্দা এইবিলাকতেই ব্যস্ত হৈ আছে সেইখন মুখেৰে ঈশ্বৰ সাধনা খাটে নেকি নাখাটে কি কৰিব লাগিব তেওঁ নিজকে কি কৰিব লাগিব নাম কৰি কৰি তেওঁ নিজকে সামৰ্থ্যশালী ব্যক্তি হিচাপত পৰিণত কৰিব পাৰিব লাগিব তেতিয়াহে তেওঁ আনক আশীৰ্বাদ দিবৰ কাৰণে যোগ্য হ'ব আৰু যদি তেওঁ নাম কৰা নাথাকে তেওঁ ক'ৰ পৰা আশীৰ্বাদ দিব গতিকে সেইকাৰণে আশীৰ্বাদ দিয়া ইমান সহজ কথা নহয় এই যে দেখাতটো হয় যে ভৰিত ধৰিছে খুব ধুনীয়া একদম ভৰিত ধৰিছে জনা বুজা ব্যক্তিবিলাকে আনক ভৰিত ধৰিব যায় নিজক ভৰিত ধৰিবৰ কাৰণে নিদিয়ে টান পায় কিয় সেৱা চোৰ হয় এইটো তেওঁ সেইটো সামৰ্থ্য থাকিব লাগিব তেওঁ যিমানখিনি নাম উচ্চাৰণ কৰিছে তাৰ পৰা অলপ অলপকৈ চবকে ভগাই দিয়া হয় সামৰ্থ্যশালী গুৰুসকলৰ সেইটো এটা স্বভাৱ মতংক মুনিৰো ভয় লাগি গ'ল আৰে মই ইমানখিনি সাধনা কৰি আছোঁ কোন এইগৰাকী যিয়ে নেকি মোৰ সাধনাক চুৰ কৰি আছে এদিন বাকী মুনিবিলাকৰ লগত মাজৰাতি তেওঁ কি কৰিছে পহৰা দি আছে আজি কোন আহে চাওঁ যেতিয়া মাজৰাতি আই চবৰিয়ে লাহেকৈ ওলাইছে ওলাই পেলাই কি কৰিছে যে গৈছে গৈ বাট পথ সাৰা আৰম্ভ কৰি দিছে ফুল ছিঙিছে তুলসী ছিঙিছে তেতিয়া মতংক মুনি আৰু লগতে শিষ্যসকল আহি পেলাই ধৰিলে যে হে আই তুমি কোন হয় কিয় এনেদৰে তুমি সদায় মনে মনে এইবিলাক সেৱা চুৰ কৰি আছা তেতিয়া আই চবৰিয়ে কান্দি কান্দি গোটেইখিনি কথা ক'লে তেওঁ ভয় লাগিছে হে গুৰুদেৱে যদি মোক এৰি দিয়ে মই ইয়াৰ আগতো কৈছোঁ একফালে মই তিৰোতা জাতি আৰু আনফালেদি মই নিজ জাতি চবৰি জাতি যদি মোক এৰি দিয়ে যদি ইয়াত থাকিব নিদিয়ে মই ক'ত থাকিম তেতিয়া মতংক মুনিয়ে কি কৰিলে গোটেইবিলাক কথা ইতিবৃত্তি শুনি তেওঁ যে ইমান জীৱক প্ৰেম কৰে ইমান জীৱক ভাল পাইছে তেওঁ বিয়াই নহ'ল জীৱনত যা মই বিয়াই নহওঁ মোৰ কাৰণে যদি ইমান জীৱ মৰিব লগা হয় মই বিয়া নহ'লেনো কি হ'ব তুমি ইমানখিনি সাধনা কৰিব পাৰিছা হে আই তুমি এইটো কুটিৰত থাকিবা তুমি সদায় এনেদৰে সেৱা কৰি থাকিবা তো হে আই তোমাক মই শৰণ ভজন আজিয়েই দিম এই বুলি লগে লগে কি কৰিলে সেই আইক শৰণ ভজন লগে লগে দি কি কৰিলে তেওঁক সেই আশ্ৰমতে ৰাখিলে আশ্ৰমত ৰাখি 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 এটা সময়ত মতংক মুনিৰ আকাশবাণী হ'ল হেৰা মুনিবৰ তুমি চবৰিৰ দৰে এগৰাকী আইক তুমি ঠাই দিছা তোমাক ঈশ্বৰে মুক্তি দিছে তুমি বৈকুণ্ঠত যাব পাৰিবা তুমি সমীপ মুক্তি পাবা ঈশ্বৰৰ সমীপতে থাকিব পাৰিবা যেতিয়া নেকি মুক্তি পালে ৰথ আহিলে এতিয়া যাব আৰু তেতিয়া আই চবৰিয়ে কান্দি কান্দি কৈছে হে গুৰুদেৱ ইমান দিন মই আপোনাৰ সেৱা কৰি আছোঁ আপোনাৰ বাহিৰে মোক কোনেও বুজি নাপায় হে গুৰুদেৱ মই ক'ত যাম আপোনাৰ অবিহনে ময়ো মৰি যোৱাই ভাল হ'ব তেতিয়া গুৰুদেৱে আই চবৰিক কৈছে হে আই তই চিন্তা নকৰিবি মোক ভগৱানে নিজে নিবৰ কাৰণে আনে ৰথহে পঠাই দিছে তোৰ ওচৰত ভগৱান নিজে আহিব আই তই চিন্তা কৰিব নালাগে মানুহে জীৱনত ঈশ্বৰ সাধনা কৰিব গ'লে যে ঈশ্বৰ নিজে নিজে আহে ঈশ্বৰৰ ওচৰত মানুহে যাব নালাগে যিসকলৰ ভক্তি নাই তেওঁলোকেহে ঈশ্বৰক বিচাৰি অন্য ঠাইত যাত্ৰা কৰি ফুৰে আনক দেখাবৰ কাৰণে যাত্ৰা কৰি ফুৰে মোৰ বহুত টকা আছে
মতংগ মুনিয়ে আই চবৰীক আশীৰ্বাদ দিছে, হে আই তই যাব নালাগে ক'তো বিচাৰি, ভগৱানে নিজে আহিব তোৰ ওচৰত বিচাৰি, তই ভগৱানৰ ওচৰত মৰিব পাৰিবি, যা। মোকতো ভগৱানে ৰধে পঠাই দিছে, ভগৱান নিজে অহা নাই, তই ইমানখিনি সাধিকা তই, এই বুলি গুৰুৱে আশীৰ্বাদ দিছে। এদিন আহিব, তই ইয়াত থাক, এই বুলি যেতিয়া ক'লে, আই চবৰী সেইখন আশ্ৰমত থাকিলে। থাকি থাকি সকলো ঋষিমুনিবিলাকে তেওঁক পাগলী বুলি কয়। সদায় কি কৰে, এই বাটৰ পৰা একদম ফুলবিলাক ছিঙি আনি আনি তেওঁ পাৰি থৈ দিয়ে, ধুনীয়াকৈ লাইন লাইন কৰি থৈ দিয়ে, মোৰ প্ৰভু ৰাম আহিব, মোৰ প্ৰভু ৰাম আহিব। সদায় ফলবিলাক কেনেকৈ ছিঙে, যে বগৰীবিলাক ছিঙে, যে যিটো কেঁচা বা যিটো নেকি কেঁহা থাকে, আমি যিটো কেঁহা বা কহা বুলি কওঁ, তিতা, সেইটো মানে ফলটো কি কৰে, পেলাই দিয়ে, এফাল খাই এফাল থৈ দিয়ে, যিটো মিঠা লাগে মিঠাটো এফাল খাই এফালটো থৈ দিয়ে। প্ৰত্যেক দিন এনেদৰে গুচি গৈছে। এনেদৰে এদিন পানী আনিবৰ কাৰণে গৈছে ওচৰৰ বিলখনত। বাকী ঋষিমুনিবিলাকে তেওঁক নিজ জাতি বুলি কি কৰিছে, নিজ জাতিয়ে বিলত আহিছে, এই বুলি চবৰীয়াক বহুত গালি পাৰিছে। আৰু তেতিয়াই কি হৈ গ'ল, নদীখনৰ পোকা লাগি গ'ল, নদীখন খোলা হৈ গ'ল, নদীখন পোকা লাগি গ'ল। তেতিয়া ঋষিমুনিবিলাকে এই পাপিনী অহাৰ কাৰণে এনেকুৱা হ'ল বুলি ঋষিমুনিবিলাকে মানে মনতে ভাবিলে। আৰু এদিনাখন এনেদৰে গৈ 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 বহু দিনৰ মূৰত সঁচাকৈ ভগৱান ৰাম আৰু লক্ষ্মণ সেই বাটেৰে আহিলে। সেই বাটেৰে আহি ঋষিমুনিবিলাকে ভাবি আছে, যদিও ৰাম লক্ষ্মণ আহে আমাৰ গৃহত সোমাব, আমাৰ কুটিৰত সোমাব, ক'ত চবৰী কুটিৰত যাব, ইমান নিজ জাতিৰ কুটিৰত কোনোবা যাব নেকি? নাযায়, ভগৱান আমাৰ তাত আহিব। চাবাচোন, এনেকৈ যে কিছুমানে অহংকাৰ কৰে নহয়, জাতিক লৈ অহংকাৰ কৰে, বোলে মই উচ্চ জাতি, মই ইয়াৰ হাতত নাখাওঁ। অহংকাৰ নকৰিবা, আত্মা চবৰ একেই হয়, চবৰ একেই হয়। মই সেইটো পিছত ক'ম বাৰু আত্মাৰ কথাটো। এতিয়া এই যে চবৰীয়াই কি কৰিলে, ডাইৰেক্ট চবৰীয়াই গৃহত সেইদিনা এনেকৈ আছে যে চব এফালৰ পৰা ফুলবিলাক আনি আছে, হঠাৎ ৰাম লক্ষ্মণ আহি থিয় দিছে। লগে লগে দেখিলে যে ভগৱান ৰাম লক্ষ্মণ। চবৰীয়াই কান্দি কান্দি ভগৱানৰ শ্ৰীচৰণত স্তুতি কৰিছে যে হে প্ৰভু, কত ভাগ্যৰ বলত তোমাক পালোঁ। আৰু যেতিয়া স্তুতি কৰিছে, তেতিয়া বাকী ঋষিমুনিবিলাকে বহুত সময় পিছত আহিলে। বহুত সময় পিছত আহি কি কৰিলে, দেখা পালে যে ভগৱানে ৰামে কি কৰিছে, চবৰীয়ে এৰা জোঠা ফলবিলাক খাই আছে। এই যিবিলাক ফল তাতে আধা কামুৰি আধা থৈ দিছিলে, এনে খাই আছে। ইফালে লক্ষ্মণৰ খং উঠিছে, বোলে হেৰি মনে মনে খং, বোলে মোৰ দাদা দশৰথৰ পুত্ৰ অযোধ্যাৰ ৰাজকুমাৰ, এতিয়া কিবা কাৰণত বনবাসত আহিছে, এইটো বেলেগ কথা, কিন্তু অযোধ্যাৰ ৰাজকুমাৰক এনেকৈ কোনোবাই জোঠা ফল খুৱায়। লক্ষ্মণৰ মনে মনে খং উঠি আছে। তাৰপিছতে ৰামে ইমান সুন্দৰকৈ খাইছে যে মই যেন আজি আইৰ হাতত মই খাব পাইছোঁ। ইমান দিনৰ মূৰত এই বনবাসত ঘূৰি ঘূৰি মই যেন আইৰ হাতৰ আজি মই ফল খাব পাইছোঁ। ইমান সুন্দৰকৈ ভগৱানে কি কৰিছে, যে এগৰাকী ভক্তই দিয়া, তেওঁৰ নিজ ভক্তই দিয়া জোঠা ফল খাইছে। ভগৱানে ইমানলৈ যাব পাৰে, যেতিয়া কৌৰৱৰ ৰাজসভাত যেতিয়া দূত হিচাপে আহিছে, বিদুৰৰ ঘৈণীয়েক সুলভা আয়ে কলৰ বাকলিটো কৃষ্ণক দিছে, নিজে কলটো খাইছে, বাকলি ভগৱন্ত পুৰুষে খাইছে। ইমানলৈ যাব পাৰে ভগৱন্ত কৃষ্ণই, ইমানলৈ যাব পাৰে, ইমানখিনি কৰিব পাৰে ভক্তৰ কাৰণে। ভক্ত বৎসল এনেই নকয়, তেওঁ নিজে মানে গমেই নাপায়। যেতিয়া লক্ষ্মণে তেনেকৈ ক'লে যে কিয় দিছা এইবিলাক ফল, আধা খোৱা জোঠা ফলবিলাক মোৰ দাদাক, তেতিয়া আই সবৰীয়ে কান্দি কৈছে, মইতো এইটো গমেই পোৱা নহ'ল, মই ভাবিবই নহ'ল এইটো কথা যে মই জোঠাহে খালোঁ নে কি কৰিলোঁ, মই জোঠা খোৱালোঁ নে কি কৰিলোঁ। মই ভাবিছিলোঁ যাতে মোৰ প্ৰভুই কি নাপাওক, কষ্ট নাপাওক, যাতে মোৰ দাঁতটোৱে টেঙাই যাওক, তেওঁৰ দাঁতটো টেঙাই নাযাওক, টেঙা ফল যাতে তেওঁ খাব লগা নহওক, যাতে ময়ে টেঙা খাই মোৰ দাঁতকেইটা সৰি যাওক, কথা নাই, কিন্তু ভগৱন্তই যাতে টেঙা ফল খাব লগা নহয়, কেঁহা ফল খাব লগা নহয়, তাৰ কাৰণে মই আধা খাই আধা এৰিছিলোঁ। কিন্তু মই ভবাই নহ'ল। চাওক কিমান সাধাৰণ মনৰ। আৰু আমি ক'ত লাগি থাকোঁ, বোলে শৰাইখনত তুমি এইটো এনেকৈ দিছা, কলটো এনেকৈ দিছা, হোৱা নাই আজি নহ'ল তোমাৰ শৰাইখন দিয়াত। আমি এইবিলাকত সৰু সৰু কথাত লৈ লাগি থাকোঁ, বোলে তুমি এনেকৈ দিছা, নাই 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 নহ'ব, মোকে এনেকৈ নিয়ম দিছে, মই নাখাওঁ এনেকৈ দিলে। কিন্তু ভগৱানৰ নিয়মবিলাক চাব, ভগৱানে সহজ সৰল সাধাৰণ মানুহৰ পৰাহে গ্ৰহণ কৰিছে। বহুত কিবা বহুত পাক চক্ৰত তেনেকুৱাকৈ ভগৱানে কি নকৰে, তেনেকুৱাকৈ বস্তুবিলাক গ্ৰহণ নকৰে, একদম সাধাৰণভাৱে দিলে গ্ৰহণ কৰে। আৰু আই চবৰী কি ক'লে, যেতিয়া তেনেকুৱাকৈ ফল খুৱাইছে, ঋষিমুনিবিলাক আহিলে, আহি ক'লে যে প্ৰভু
আপুনি আহিছে ভালেই হৈছে যে তেওঁলোকৰ আশা আছিল যে ৰামচন্দ্ৰই কি কৰিব ঋষিমুনিবিলাকক প্ৰণাম কৰিব আৰু ঋষিমুনিবিলাকে ৰামৰ বন্দনা কৰিব কিন্তু ৰামটো বহাৰ জেগাতে বহি আছে ঋষিমুনিবিলাকে আহিলে আহি ভগৱান ৰামচন্দ্ৰক কি কৰিলে যে নিবেদন কৰিলে যে আমাৰ এই পুখুৰীত এই নদীটো কি কৰিলে চবৰিয়ে পানী আনিব গ'ল যোৱাৰ পিছত পোকা লাগি গ'ল নদীটো আৰু নদীটোৰ পানীখিনিও খোলা হৈ থাকিলে এতিয়া কি কৰা যায় তেতিয়া প্ৰভু ৰামে ক'লে যে এটা কাম কৰা তোমালোকে ভৰিকেইখন ধুই আহাচোন বাৰু ভাল হ'বও পাৰে যেতিয়া ঋষিমুনিবিলাকে তাতে ভৰিকেইখন জোবাৰি দিলে তেতিয়া কি হৈ গ'ল বেছি পোকাহে লাগি গ'ল নদীটো বেছি পোক লগা দেখা গ'ল লগে লগে আৰু বেছি খোলা হৈ গ'ল তেতিয়া তেওঁলোকে আকৌ আহিল বোলে ভাল হোৱা নাই নহয় প্ৰভু কিবা এটা উপায় কৰক কাৰণ আপোনাৰে চৰণ ধূলা দিব লাগিব নহ'লে নহ'ব কাৰণ আপোনাৰ চৰণৰ ধূলা লাগি কি হৈছে শিলৰ পৰা এগৰাকী মানে অহল্যা হৈ গৈছে শিলৰ পৰা শিলতো যদি আপোনাৰ চৰণ স্পৰ্শ লাগে তেতিয়াহ'লে শিলৰ পৰা মানুহ হৈ যায় আপোনাৰ স্পৰ্শ লাগে নদীখনো কিয় পবিত্ৰ নহ'ব তেতিয়া ৰামে কৈছে মোৰ দ্বাৰা কাম নহ'ব তোমালোকে এটা কাম কৰা এই চবৰীয়া এই চৰণ পখালি কি কৰা তোমালোকে সেইবিলাক খোৱা আৰু নদীখনত দিয়া তেতিয়াহে এইটো সিদ্ধি হ'ব আৰু উপায় নাই ভগৱানে যেতিয়া আদেশ কৰিছে বাকী ঋষিমুনিবিলাকে গৈ তলৰ খাপৰ জাতি বুলি ভাবি থকা সেই আই চবৰী ভক্তিত ইমান উচ্চ আই চবৰীৰ ভৰি ধোৱা পানী খাই তাতে পেলাই দিছে তেতিয়াহে নদীও লগে লগে পৰিষ্কাৰ তেওঁলোকো পৰিষ্কাৰ হৈ উঠিছে তেতিয়া প্ৰভু ৰামচন্দ্ৰই কৈছে হে ঋষিসকল তোমালোকে জাতক লৈ কেতিয়াও অহংকাৰ নকৰিবা জাতিক লৈ অহংকাৰ কৰা মানুহৰ ভক্তি নহয় চবৰী আই নৱধা ভক্তি তেওঁৰ ভিতৰত জাগ্ৰত হৈ আছে নৱবিধ ভক্তি তেওঁৰ ভিতৰতে আছে তোমালোকক মই আজি ভক্তিৰ কথা একো নকওঁ আই চবৰীৰ পৰা শিকি ল'বা মই আজি ইমানতে আহিলোঁ এই বুলি কি কৰিছে বিদায় ল'ব ওলাওঁতে আই চবৰীয়ে কি কৰিছে প্ৰভু তুমি যাবাই যেতিয়া অকণমান সময় ৰৈ যোৱা মই আৰু তুমি আহিছে যেতিয়া মোৰ আৰু এই জেগাত থাকি কাম নাই ময়ো দেহা ত্যাগ কৰিম এই বুলি কি কৰিছে প্ৰভু ৰামৰ আগতেই তেওঁ স্ব ইচ্ছাই প্ৰভুৰ সন্মুখত প্ৰভুৰ নাম লৈ স্ব ইচ্ছাই তেওঁ কি কৰিছে দেহত ত্যাগ কৰিছে ইমান ভাগ্যৱান আই চবৰী সেইকাৰণে প্ৰভুসকল এই হ'ল আই চবৰী নিজ জাতি বুলি ভাবি থকা আই চবৰীয়ে কিমান উচ্চ খাপৰ ভক্তি কৰিব পাৰে এইটো হ'ল এটা সৰু উদাহৰণ মই এইটো এইকাৰণে এই মানে কাহিনীটো মই এইকাৰণেই ক'লোঁ যাতে আমাৰ ভিতৰত জীৱ প্ৰেম জাগ্ৰত হয় আৰু জাতিগত আমাৰ কিছুমান যাতে সমস্যাবিলাক নাথাকে আমি চবকে যাতে ভকত বুলি চাব পাৰোঁ কৃষ্ণ অকণমান দীঘল হৈছে নেকি বাৰু হয় হয় আমনি নাপাব আৰু অকণমান আছে বেছি নাই বাৰু আৰু সময় হ'লেও মোক অকণমান দিব বুলি আশা থাকিল আমাৰ আটাজনক মই সময়টোৰ কথা ধৰিব পৰা নাই কৃষ্ণ ৰাম হেন জানি জন্ম জীৱন সাফলম কৃষ্ণত কৰা ভকতি পৰম ঈশ্বৰ হৃদ হৰিকে ইহ পৰলোকে গতি ৰাম হেন জানি কি নকৰিবা হে নৰসকল জন্মটো সফল কৰা কৃষ্ণত কৰা ভকতি এতিয়া কৃষ্ণত ভকতি কৰিব দিছে এতিয়া ভকতিটো মই ইয়াৰ আগত ক'লোৱে মই আকৌ মনত পেলাই দিছোঁ কাই বাক্য মানে অভ্যাস কৰাটোৱে কিন্তু ভক্তি মনত ৰাখিব আমি প্ৰত্যেকেই মনত ৰাখিব লাগে সমস্ত ভূতত বিষ্ণু বুদ্ধি নোহে যাৱে কায় বাক্য মানে অভ্যাসী বা এই ভাবে বাৰ বাৰ মই এইকাৰণেই মনত পেলাই আছোঁ এই কথাটো যাতে আমি এইটো অভ্যাস কৰিব পাৰোঁ এই কথাখিনি যাতে আমি শুনাৰ নিচিনাকৈ শুনি থাকিলে নহয় আমি বস্তুটো আমি হৃদয়ত আমি আনিব লাগিব এই কি কি কৈ আছে বস্তুটো আমি দেখা পাব লাগিব এইটো পৰম ঈশ্বৰ হৃদ হৰিষে ইহ পৰলোকে গতি গতিকে পৰম ঈশ্বৰ বুলি কৈছে পৰম মানে সুপ্ৰিম আৰু ইয়াতকৈ নাই আৰু সেই জগতৰ নায়ক জগতৰ ঈশ্বৰ সৰ্বনিয়ন্তা জগত স্বামী সুহিত হৰিষ সকলোৰে সুহিত আমাৰ আলহী সখা বন্ধু বান্ধৱ যিমানেই নাথাকক কিয় সুহিত মিত্ৰ কিন্তু কেৱল ঈশ্বৰ কৃষ্ণ কেৱল কৃষ্ণই সুহিত কৃষ্ণৰ বাহিৰে আৰু সুহিত সখা মিত্ৰ আৰু কোনো নাই সেইকাৰণে এই কথাখিনি জানি কি কৰিছে অৰ্জুনে ভগৱান কৃষ্ণৰ ওচৰত এই বুলি স্তুতি কৰিছে তমেব মাতা চ পিতা তমেব
তমেব বন্ধু সখা তমেব বিদ্রং দ্রবিণম তমেব সর্বম মম দেব দেব তমেব সর্বম মম দেব দেব। তুমি মোৰ মাতা, তমেব মাতা চ তমেব পিতা। তুমি মোৰ মাতা, তুমি মোৰ পিতা। তমেব বন্ধু সখা তমেব, তুমি মোৰ বন্ধু, তুমি মোৰ সখা, তুমি মোৰ গোটেইবিলাক, তাৰ বাহিৰে আৰু বেলেগ একো নাই। কি ক'লে? তমেব সৰ্বম মম দেব দেৱ, মোৰ বিদ্যা বুদ্ধি ধন জন চব তুমি। আমি আকৌ অকণমান কিবা ধন হ'বহে লাগে তাক লৈ আমি অহংকাৰ কৰোঁ। অকণমান কিবা ধন হ'বহে লাগে, মানে গাটো ক'ত থওঁ ক'ত নথওঁ। অকণমান কিবা তেওঁ দেখাত ভাল হ'বহে লাগে, তেওঁ মানুহ মাত দিবই নোখোজে। অকণমান যদি তেওঁক যদি ৰূপৱান বা ৰূপৱতী দেখা পায়, মানুহক মাত দিবই নোখোজে কিবা। তেওঁ নিজকে কি বুলি ভাবে, মাত দিব নোখোজে, কথা ক'ব নোখোজে। এইটো বৰ বেয়া কথা। আৰে ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে বুলি কয়। ৰূপটো কি? ৰূপটো হ'ল অস্থায়ী। ভিতৰত কি আছে? আমাৰ ভিতৰত কি আছে? আত্মা আছে। আমি আত্মাক চিনি পাব লাগিব। আত্মাক চিনি পাব লাগিলে আমি কি কৰিব লাগে? আমি সহজ সৰলভাৱে বুজি পোৱাকৈ মই কৈ আছোঁ এতিয়া। এই যে মই প্ৰথমতে কৈছিলোঁ মই আৰু মোৰ দেহাটো বেলেগ বুলি পেলাই, পৰীক্ষিতে কৈছিল নহয়, এৰা গুৰুদেৱ মই আৰু মোৰ শৰীৰটো বেলেগ নেকি? এৰা, তুমি আৰু তোমাৰ শৰীৰটো বেলেগ। তাৰমানে কেনেকৈ বেলেগ? আমি অন্য মানুহক কি বুলি কওঁ? বোলে এই হাতখন কাৰ হাত বুলি ক'লে কি বুলি কওঁ আমি? এই হাতখন মোৰ হাত। আমি কওঁ নেকি মই হাত বুলি কওঁ নেকি? মই হাত এনেকৈ কওঁ নেকি বাৰু? নকওঁ। ভৰিখন কাৰ ভৰি? মোৰ ভৰি। মুখখন কাৰ? মোৰ মুখ। চকুকেইটা কাৰ? মোৰ চকু। কওঁ নেকি মই চকু, মই হাত, মই ভৰি, মই পেট? কওঁ নেকি? নকওঁ। তাৰমানে মোৰ হাত, মোৰ মানে কোন মই? ময়েই তেওঁ, তেওঁৱেই মই, অহম ব্ৰহ্মাস্মি। এইটো কেনেকৈ যাব পাৰে জানে? যেতিয়া নেকি এই লেভেললৈ গুচি যাব, এই লেভেললৈ গুচি যোৱাৰ পিছত এই কথাখিনি সম্পূৰ্ণভাৱে বুজি ল'ব পাৰিব। আৰু যিয়ে এই লেভেললৈ গুচি যাব নোৱাৰে, তেওঁ এই কথাবিলাক কৈ থাকিলেও বুজি ল'ব নোৱাৰিব। আত্মা আৰু পৰমাত্মাৰ কথা, যিটো আমাৰ দেহতত্ত্ব। আমাৰ দেহতত্ত্বত যেনেকুৱাকৈ বোলে মোৰ হাত মোৰ ভৰি বুলি কওঁ, তাৰমানে ময়ে হাত ময়ে ভৰি নহয়। আৰু অকণমান ভিতৰলৈ গৈ কৈছোঁ বোলে আজি মোৰ পাঠত যাব মন নাই, মই নাযাওঁ। কোনে কৈ আছোঁ? তাৰমানে মনটো মোৰ, মনটো মই নহয়। হয় নেকি বাৰু? মনটো মই নেকি? মনটো মই নহয়, মনটো মোৰ বশীভূত। আৰে মই আছোঁ কাৰণেহে মনো আছোঁ তই। মই আছোঁ কাৰণে হাতখনে এনেকৈ নাচি বাগি আছে, চকুকেইটা পিলিক পালাক মাৰি আছে। যেতিয়া মই যাম তুমি কাঠ হৈ পৰি থাকিবা। তোমাৰ কি কৰিব? এই যে যিবিলাক নেকি এটা কৈছে কুটুম্ব বুলি পেলাই, এই কুটুম্ববিলাকেও কি কৰিব? তোমাক এই কুটুম্ববিলাকে জ্বলাই দিব, শেষ কৰি দিব। বেলেগে তোমাক জ্বলাবৰ কাৰণে নাহে। তোমাৰ যদি ল'ৰা ছোৱালী আছে, সিহঁতেই আহিব, সিহঁতেই আগভাগ ল'ব কাম কাজ কৰাত, সিহঁতেই নাচি বাগি খাব, দুদিনমান মনত পেলাব, তাৰপিছতে সিহঁতে আগতে যেনেদৰে আছিল তেনেকৈ থাকিব। আগতেও এনেকৈ আছে, ভৱিষ্যতেও তেনেকুৱাই থাকিব। বেলেগৰ কাৰণে যিটো হৈছে আমাৰ ক্ষেত্ৰতো একেই হ'ব। নহ'লে তুমি কোনখন বেলেগ পৃথিৱীৰ পৰা আহিছা? আগৰ পুৰুষসকলো সেই একেখন পৃথিৱীৰে, আৰু আমিও একেখন পৃথিৱীৰে। গতিকে আগতে যি হৈ গৈছে এতিয়াও কিন্তু সেইটোৱে হ'ব গৈ আছে। সেইকাৰণে এতিয়া মানুহজন মৰি থাকিলে কি বুলি কয়? বোলে এই তেওঁ নাই বুলি কয়। কিন্তু হাতকেইখনটো একেই আছে, হাতকেইখনটো পৰি আছে, ভৰিকেইখনটো পৰি আছে, চকুকেইটাওতো ওলাই যোৱা নাই। বোলে কোন নাই? ইমান দিনেতো তুমি দেহাটোকে মই বুলি ভাবি আছিলা। বোলে দেহাটোৱে মই বুলি ভাবি আছিলা, তাৰ কাৰণে তুমি দেহাটোক লৈ তুমি মেকআপ কৰি আছিলা। তুমি সদায় মেকআপ কৰি আছা, দেহাটোকে তুমি দেহ ধৰ্ম বুলি চাই আছা, বোলে দেহাটোৱে মই বুলি চাই আছা। মানুহৰ আটাইতকৈ দুৰ্ভাগ্যৰ কাৰণটো কি জানে? মানুহে নিজক চিনি নাপায়। মই কোন হয় এইটো নাজানে। মই কোন, মই ক'ৰ পৰা আহিছোঁ, কিয় আহিছোঁ, কি উদ্দেশ্যত আহিছোঁ, এইবিলাক একো ক'ব নোৱাৰে মানুহে। তাৰমানে দেহাটোকে মই বুলি ভাবি থাকে। দুৰ্ভাগ্যৰ কাৰণটোৱেই হ'ল এইটো। দেহাটো মই কেতিয়াও নহয়। যদি দেহাটোৱেই মই হয়, ইমান দিনেতো তোমাৰ দেহাটোক চায়ে তোমাকতো প্ৰেম কৰি বিয়া কৰি আনিছে, ভাল পাইছে, সংসাৰ কৰি আছা দেহাটোক চায়ে। আজি কিয়? দেহাটোতো ঠিকেই পৰি আছিলে, কিন্তু কোন নাই? তেওঁ নাই।
এতিয়া দেহাটোৰ কাৰণে তুমি চববিলাক কৰিলা, দেহাটোৰ কাৰণে তুমি দেহাটো আৰামত থকাৰ কাৰণে তুমি ঘৰ বনালা, তুমি টকা পইচা বনালা, সন্তান উৎপাদন কৰিলা, চববিলাকেই কৰিলা, কিন্তু তোমাৰ আত্মাৰ কাৰণে কি কৰিলা? আত্মাৰ কাৰণে কি কৰিলা? দেহাটোতো ইয়াতেই পৰি থাকিল, যিটো বস্তু ইয়াতেই উৎপাদন হয় সেই বস্তুটো ইয়াতেই পৰি থাকিব। এ নাম লোৱা মলৰ দেহা নহয় যুগমীয়া, অ নাম লোৱা নহয় দেহা সোণে ৰূপে গঢ়া। এই দেহাটো কি সোণেৰেও গঢ়া নহয়, ৰূপেৰেও গঢ়া নহয়, মাটিৰ দেহা, মাটিৰ দেহা এইটো। ও একবার হরি বল মনের সহনাম, মানব দেহের গৈরব কইর নাম। একবার হরি বল মনের সহনাম, মানব দেহের গৈরব কইর নাম। মানব দেহা মাটির ভাণ্ড, ভাঙিলে হইবে খণ্ডরে খণ্ড, ভাঙিলে দেহা জোড়া নিবে না হাই, আর ভাঙিলে দেহা জোড়া নিবে না হাই। একবার হরি বল মনের সহনা, মানব দেহের গৈরব কইর না। হে ৰচনা, ৰচনা মানে জীৱা, হে জীৱা এবাৰ তই হৰি বুলি কোৱা না। তইতো ইমান দিনে মছলাযুক্ত খাদ্যবিলাকৰ বিচাৰ কৰি থাকিলি, কোনখন মছলা দিলে কোনখন আঞ্জা ভাল হয়, কোনখন ব্যঞ্জন কেনেকৈ ভাল হ'ব, কিহৰ লগত, খাৰৰ লগত খালে ভাল হ'ব নে তেলৰ লগত খালে ভাল হ'ব, এইবিলাক জুতি তুমি জীৱন জুৰি বিচাৰিলা। কোনোবা দিনা জানো জিভাখৰে কৈছে বোলে আজি লাষ্ট দিয়ক, আজিৰ পৰা আৰু নাখাওঁ, কৈছে নেকি? আমাৰ ইন্দ্ৰিয়বিলাকে কয়নে বোলে আজি লাষ্ট আৰু আজিৰ পৰা আৰু নাখাওঁ দেই? জিভাখৰে কেতিয়াও নকয়, চকুটোৱে কেতিয়াও নকয় বোলে আজি লাষ্ট বেয়া বস্তুটো চালোঁ, আজিৰ পৰা আৰু নাচাওঁ আৰু আনৰ বেয়াবিলাক, কয় নেকি চকুৱে? যিমানে চাই থাকে আৰু চাওঁ চাওঁ লাগি থাকে, কিহৰ কাৰণত? চকুৰ এইটো বাহ্যিক ধৰ্ম। চকুৱে সদায় ইন্দ্ৰিয়বিলাকক তাৰমানে কি কৰে, চকু নামৰ ইন্দ্ৰিয়টো তাৰমানে কি কৰে, মানে দৃশ্যবিলাক মানে বহিৰ্মুখী কৰে চববিলাক। কাণখনে কাৰ ঘৰত কি কথা হ'ল, কোনে সেইফালে ভুন ভুনে আলোচনা কৰি আছে, কাৰ কি কথা, এইবিলাক চববিলাক কথা লৈ যাব পাৰে। ভাগৱতৰ কোনটো স্কন্ধ হৈ আছে বুলি ক'লে তেওঁ ক'ব নোৱাৰে। বোলে বাপ ভাগৱতৰ কোনটো স্কন্ধ পঢ়িছে কওকচোন যোৱাকালি, নাই নাই পাহৰি গ'লো। কিয়? আকৌ তুমি আনৰ কথাখিনি কেনেকৈ মনত থাকিল বোলে? অমুকৰ পুতেকৰ বোলে শুনা নাই নেকি কথাটো? সেই অমুক এটা কথা গম পোৱা নাই, অমুকৰ ছোৱালীটোৰ কথাটো। আৰু সেইবিলাক নি কি কৰে মানুহে নিজৰ ঘৰত লৈ যাই পেলাই সেইবিলাক কি কৰে, তেনেকুৱাকৈ আকৌ নিজৰ ঘৰখনত সোমাই লয় কথাবিলাক। গতিকে মানুহে যেতিয়া নেকি টাউনত যেতিয়া নেকি জাবৰ পেলায়, জাবৰবিলাক কি কৰে নিজৰ ঘৰত, আমাৰ ঘৰত লৈ আহক বুলি কয় নেকি? বোলে আমাৰ ঘৰতে লৈ আহক দিয়ক জাবৰখিনি, এনেকৈ কয় নেকি? নকয়। কিন্তু মানুহে আনৰ বেয়া, আনৰ পৰিত্যক্ত কথাবিলাক নিজৰ ভিতৰত আনিবলৈ বিৰাট ভাল পায়, বিৰাট ভাল পায়। এইটোৱে হ'ল মানুহৰ আটাইতকৈ দুখৰ কাৰণ। ঠিক তেনেকুৱাকৈ আমাৰ ইন্দ্ৰিয়বিলাক, প্ৰত্যেকটো ইন্দ্ৰিয়ই যিমানবিলাক বিষয়ী সুখ আছে, বোলে আজিৰ পৰা মই এইটো সুখ ভোগ কৰি লওঁ, আজিৰ পৰা আৰু নালাগে বুলি কেতিয়াও নকয়। যিমানে ল'ব সিমানে বাঢ়ি যাই থাকিব। সেইকাৰণে আমি হেঙাৰ দিব লাগিব। কি বুলি দিব লাগিব? ৰাম কৃষ্ণ নাম। এতিয়া শেষত আকৌ নামেই আহে, তাৰমানে গৈ 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 লাষ্টত গৈ কেৱল নামেই আহে। নাম বিনে গতিয়েই নাই। এই দুৰ্বাৰ মনটোক স্থিতি কৰাৰ এটাই উপায় আছে, এইটো হ'ল নাম। নাম ল'লেহে কি হ'ব? মন সন্তোষ হ'ব। মনটো সন্তোষ নহ'লে কিন্তু মনটো বেলেগ বেলেগ জেগাত লৈ যাব, আৰু তেনেদৰে থাকিলে আমাৰ ভকতিৰ দিশত জাগ্ৰত নহ'ব। গতিকে প্ৰভুসকল, এইটো মই এইখিনিতে কথাখিনি ৰাখিলোঁ যে আমাৰ দেহটো আৰু আত্মাটো যে বেলেগ বেলেগ বস্তু, মই এইখিনি কথা ইয়াৰ মাজতে ৰাখিলোঁ। আমাৰ বহুতে দেহাটোকে ক'লা বগা, ওখ চাপৰ, ধনী দুখীয়া, পুৰুষ মহিলা, এইবিলাক দেহৰহে ধৰ্ম। কোনোবা পুৰুষ আছে, মহিলা আছে, বুঢ়া আছে, ডেকা আছে, কোনোবা মাষ্টৰ, কোনোবা ধনী দুখীয়া, কোনোবা বোলে ইঞ্জিনিয়াৰ, কোনোবা বোলে প্ৰফেচৰ, ডক্তৰ, এইবিলাক হ'ল দেহৰহে ধৰ্ম। আত্মাৰ হেৰিত এইবিলাক একো নহয়, চব সমান হয়। আত্মদৃষ্টিত চব সমান হয়। নে কোনোবা উচ্চ আছে, নে কোনোবা নীচ আছে। যোনে যিমান নাম সাধনা কৰিব পাৰিছে তেওঁ সিমানখিনি ধনী হয়, নহ'লে কিন্তু তেওঁ সিমানখিনি ধনী হ'ব সাধ্য নাই। সেইকাৰণে কৈছে যে পৰম ঈশ্বৰ কৃষ্ণ সুহৃদ হৰিষে ইহ পৰলোকে গতি। গতিকে তেওঁৱেই হ'ল সুহৃদ। গতিকে সেই ইহ পৰলোকে গতি। ইহলোক মানে এতিয়া য'ত আছোঁ, এতিয়াও গতি দিব তেৱে, আৰু পৰলোকতে গতি হ'ল
ঈশ্বৰ কৃষ্ণ। আমি মৰাৰ পিছতো কিহে গতি দিব? কেৱল কৃষ্ণই গতি দিব, বেলেগে গতি দিব নাহে। বেলেগ কোনো দেৱতাই আপোনাক মোক গতি দিব নোৱাৰে। আপোনালোকে গজেন্দ্ৰৰ কাহিনীখিনি শুনিছে। গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধৰ সময়ত গজেন্দ্ৰ নামৰ হাতীটোৱে গ্ৰাহৰ কবলৰ পৰা মুক্তি পাবৰ কাৰণে বিশেষভাৱে স্মৰণ কৰি আছে, এই জগতৰ যিজন নাথ আছা মই তেওঁকে স্মৰণ কৰিছোঁ, তুমি আহিব লাগে, মোক ৰক্ষা কৰিব লাগে। যিজন সমস্ত ভূততে ব্যাপী আছা, সৃষ্টি স্থিতি লয় কৰিব পৰা যিজন আছে, সমস্ত জগতৰ ঈশ্বৰ, সমস্ত জগতৰ নিয়ন্তা, তুমি মোক কি কৰিব লাগে? ৰক্ষা কৰিব লাগে। পিছত বাকী দেৱতাবিলাকে শুনি আছে, কোনো দেৱতা তেনেকুৱাকৈ অহা নাই। ব্ৰহ্মাই শুনি আছে, শিৱই শুনি আছে, দুৰ্গা কালী চবে শুনি আছে, কিন্তু কোনেও আহি পেলাই তেনেকুৱাকৈ ৰক্ষা কৰা নাই। কোনে ৰক্ষা কৰিছে? কেৱল ঈশ্বৰ কৃষ্ণই আহি পেলাই কি কৰিছে? ৰক্ষা কৰিছে। কি হিচাপত? তেওঁ চক্ৰে কি কৰিলে? গ্ৰাহক কি কৰিলে? কাটি গজেন্দ্ৰক উদ্ধাৰ কৰিলে। এইটো আপোনালোকে জানে। আৰু সেই গ্ৰাহে কি কৰিলে? আগতে গজেন্দ্ৰতকৈ, গজেন্দ্ৰ নামৰ হাতীটোতকৈ আগতে গ্ৰাহে বৈকুণ্ঠ পালেগৈ। এতিয়া ভগৱানে গৰুৰ পক্ষীৰ ওপৰত হাতীটোক লৈ গৈ আছে, লৈ গৈ থাকি বৈকুণ্ঠত ৰাখিছে। এতিয়া বৈকুণ্ঠত গৈ নতুন জীৱ এটা দেখা পাই বোলে এইজন কোন আকৌ? তেতিয়া কৈছে বোলে এইজন সেইজন, আপুনি যে এই যে কাটিছিল নহয়, কেনেকৈ পালাহি? মইতো এওঁকতো লৈ অহাৰ কথাই নাছিলে। বোলে পালাহি কেনেকৈ প্ৰভু? বোলে আপোনাৰ কি কৰিছে? আপোনাৰ ভক্তৰ চৰণত ধৰিছে। ভকতৰ চৰণত ধৰিছে কাৰণে সেই ভকততকৈও আগতেই গতি পালে গ্ৰাহে। কাৰণ হাতীটো হ'ল ঈশ্বৰৰ সেৱক, ঈশ্বৰৰ ভক্ত। যিয়ে নেকি ভকতৰ চৰণত ধৰে তেওঁ সোনকালে গতি পায়, বৈকুণ্ঠগামী হ'ব পাৰে অতি সোনকালে। হয়তো ভকতে থাকি যাব, তেওঁৰ ভকতৰ চৰণত যে ধৰে তেওঁ সোনকালে বৈকুণ্ঠ পায়গৈ। সেইকাৰণে কৈছে যে এই গ্ৰাহে কি কৰিলে? আজি আপোনাৰ সেই গজেন্দ্ৰ নামৰ হাতীটোতকৈও আগতে আহি ইয়াতে মানে চাৰি হস্ত হৈ দিব্য পুৰুষ হৈ আছে ইয়াতে। মানে বৈকুণ্ঠবাসী চব প্ৰজাবিলাকৰ কি? চাৰি হস্ত, শংখ চক্ৰ গদা পদ্ম, দেখাত ঠাইলাক ভগৱানৰ নিচিনাই, কিন্তু তেওঁলোকৰ কি নাথাকে? কৌস্তভ মণি নাথাকে, এনেকুৱা দুই এটা অংগ মানে কি নাথাকে? অলংকাৰ নাথাকে। বাকী সকলোখিনি বস্তু তেওঁলোকৰ থাকে, দেখাত একে নিচিনা হয়। গতিকে সেইকাৰণে হে প্ৰভুসকল, আমি যাতে ভকতৰ চৰণত ধৰিব পাৰোঁ। ভকতৰ যদি কেতিয়াবা দূৰ কৰি লোৱা যায়, বাকী সকলো দূৰ কৰাৰ কথা নাই, ভকতৰ যদি কেতিয়াবা দূৰ কৰি লোৱা যায়, ভগৱানে কিন্তু কেতিয়াও নিস্তাৰ নিদিয়ে। ভগৱানে কেতিয়াও নিস্তাৰ নিদিয়ে যদি ভকতৰ দূৰ কৰি লোৱা যায়। আৰু ভগৱানৰে হয়তো কোনোবাই বেয়াকৈ কৈ আছে, ভগৱানে তেওঁক কিবা এটা উদ্ধাৰ কৰিব, গতি দিব। কিন্তু ভকতৰ যেতিয়া নেকি দূৰ আচৰণ কৰিব, কোনোবাই ভকতৰ নিন্দা কৰিব, ভকতক দেখিলে বেয়াকৈ আলোচনা কৰিব, সেইজন পৰম পাপিষ্ট অধম নৰাধমৰ কোনো কাৰণত তেওঁৰ গতি নহয়। নে ইহ জনমত গতি হ'ব, নে পৰজনমত গতি হ'ব, জন্ম জন্ম ৰৌ ৰৌ নৰকত তেওঁ মজি থাকিব লগাত পৰিব। হে ৰাম গীতা ভাগৱত শাস্ত্ৰৰ সন্মতম, ও জানিবা এহি নিস্তম, জ্ঞানত কৰ্মত কৰিয়া হৰিৰম, কীৰ্তন ধৰ্ম গৰিষ্ঠ, ইহাক নজানি আনকে বখানে, নুবুজি শাস্ত্ৰৰ মৰ্ম, আপুনি উনস্ত আনকো নাশয়, নলৈবা তাৰ সন্মত। প্ৰভুসকল আৰু বেছি নাই, আমনি নাপাব আৰু। আমনি পাইছে নেকি বাৰু? হয় হয়, মানে কৈ দিব, আমনি পালে শ্বৰ্ট কৰি দিম। আৰু অকণমান, বেছি সময় নাই। ইহাক নজানি আনকে বখানে, নুবুজি শাস্ত্ৰৰ তত্ত্ব। এতিয়া কৈছে যে গীতা ভাগৱত শাস্ত্ৰৰ সন্মত জানিবা এইহে নিষ্ঠ। গীতা ভাগৱত তুমি গীতাই চোৱা বা ভাগৱতেই চোৱা, সমস্ত শাস্ত্ৰই এইটোৱেই সিদ্ধান্ত দিব, জ্ঞানত কৰ্মত কৰিয়া হৰিৰ কীৰ্তন ধৰ্ম গৰিষ্ঠ। তুমি জ্ঞানমাৰ্গী, যিমানেই জ্ঞানমাৰ্গী নোহোৱা কিয়, যিমানেই কৰ্মমাৰ্গী নোহোৱা কিয়, মানে কি
হৰিৰ কীৰ্তনেই ধৰ্মটোৱেই হ'ল শ্ৰেষ্ঠ, শ্ৰৱণ কীৰ্তন কৰাটোৱেই হ'ল শ্ৰেষ্ঠ। জ্ঞান মাৰ্গী মানে কি, তুমি সমস্ত, মই প্ৰথমতেই কৈছোঁ এই কথাটো, আকৌ কৈছোঁ, তুমি সমস্ত শ্লোক মুখস্থ কৰিব পাৰা, তুমি জ্ঞান মাৰ্গী হ'ব পাৰা। বোলে মোৰ সমস্ত শ্লোক মুখস্থ আছে, মানে এনেকুৱা জ্ঞান মাৰ্গী হ'লেহে ঈশ্বৰক পায়, এইটো ভুল কথা নহয়। আৰু এটা হ'ল কৰ্ম মাৰ্গী, বোলে মই যাগ যজ্ঞ পূজা পাতল কৰি ফুৰিম, যিমানে যজ্ঞ কৰোঁ সিমানে মই ঈশ্বৰক পাম, নহয়, তেনেকুৱাকেও নহ'ব। কৈছে যে এইবিলাক শাস্ত্ৰৰ তত্ত্ব নুবুজাৰ কাৰণত এইবিলাক কৰে বুলি কৈছে। ইহাক নজানি আনকহে বখানে নুবুজি শাস্ত্ৰৰ তত্ত্ব। এইবিলাক বাদ দি পেলাই যিয়ে আন কথাবিলাক কৈ আছে, সি শাস্ত্ৰৰ তত্ত্ববিলাক বুজি চোৱা নাই, যে শাস্ত্ৰই কি কৈ আছে এইটো তেওঁলোকে বুজি চোৱা নাই বা বুজিবলৈ চেষ্টা কৰা নাই, যাৰ কাৰণে মানুহক বিপথে পৰিচালিত কৰি আছে। এইখন কলি যুগত ভাগৱতৰ প্ৰথম আৰম্ভণিতেই কৈছে যে শৌনক কাৰি কৰি ঋষিসকলে যাগ যজ্ঞ পূজা পাতল বিভিন্ন কৰি আছিল কলি যুগৰ আৰম্ভণিত। কলি যুগৰ আৰম্ভণিত যাগ যজ্ঞ পূজা পাতল কৰি ঢাকি ঢাকি কি হৈছিলে, তেওঁলোকে একো মনত শান্তি পোৱা নাছিলে। তেতিয়া কি কৰিলে, যে তেওঁলোকে মহামুনি ব্যাসদেৱৰ পুত্ৰ শুকদেৱে কি কৰিলে, তেওঁৰ শিষ্য সুতমুনিক আজ্ঞা কৰিছিলে, আৰু এই সুতমুনিৰ মুখৰ পৰা আকৌ শৌনক আদি মুনিসকলে ভাগৱত কথা শুনিছে। কলি যুগৰ আৰম্ভণিত এতিয়া পৰীক্ষিতে ভাগৱত কথা শুনি গতি পাইছে। গতিকে সেইকাৰণে কলি যুগত এটাই সিদ্ধান্ত দিছে, সৰ্বধৰ্ম শিৰোমণি হ'ল ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰা। ভাগৱতৰ বাহিৰে আপোনাক মোক আৰু বেলেগ বেলেগ শাস্ত্ৰই নিগম মাৰ্গ আৰু দিব নোৱাৰে, আগম মাৰ্গবিলাক দিব পাৰিব। আগম মাৰ্গ মানে কেৱল পোৱাৰ কথাখিনি ক'ব, মুক্তি কোনোৱে দিব নোৱাৰে, কোনো দেৱতাই মুক্তি দিব নোৱাৰে, কোনো দেৱতাই কোনো দেৱীয়ে মুক্তি দিব নোৱাৰে। কিন্তু তেওঁলোকে কি, তেওঁলোকে শক্তি নহয়, তেওঁলোকৰ এটা শক্তি আছে, এইটো স্বীকাৰ কৰিবই লাগিব, শক্তি আছে, কিন্তু তেওঁলোকে মুক্তি দিব নোৱাৰে। মুক্তিদাতা হ'ল একমাত্ৰ ভগৱান কৃষ্ণ। কিন্তু একান্ত ভকতসকলে কিন্তু মুক্তিও বাঞ্ছা নকৰে। অ মুক্তিত নিস্পৃহ যিটো, সেই ভকত নাম ৰসময় মাগো ভকতি, কৈছে নহয় নাম উহাৰ প্ৰথমতে। যি ভকতে মুক্তিও বাঞ্ছা নকৰে, কি বাঞ্ছা কৰে, কেৱল ভক্তি বাঞ্ছা কৰে, একান্ত ভকতসকলে। কিন্তু দুইকান্ত তিনিকান্ত ভকতসকলে বোলে হে দেৱী মোক বিদ্যাং দেহি, ধনং দেহি, মনোৰমা ভাৰ্যাং দেহি, পুত্ৰং দেহি, এইবিলাক কামনা কৰি থাকে। বোলে মোক দিয়া আৰু দিয়া প্ৰভু, মোৰ এইটো নাই সেইটো নাই, কি পাইছোঁ এইটোক লৈ আমি ঈশ্বৰৰ ওচৰত কোনোদিন নকওঁ, কি পোৱা নাই এইটো বিষয়ে আমি ঈশ্বৰৰ ওচৰত সদায় নিবেদন কৰি থাকোঁ। আমাৰ দুখৰ কাৰণেই হ'ল এইটো, বোলে প্ৰভু যে আপুনি মোক যে কৃপা কৰি ইমান ধুনীয়াকৈ এটা নৰ শৰীৰ দিছা, আজি যে সাধু ভকতৰ সংগ দৰ্শন কৰিব পাইছোঁ, এইখিনি কিন্তু কোনেও আমি কি নকৰোঁ, ঈশ্বৰৰ ওচৰত কৃতাৰ্থ বা কৃতজ্ঞ নহওঁ। বোলে আমাৰ এইটো লাগে সেইটো নালাগে, মানে যি বস্তুটো আমি মানে পালে আমাৰ পিছত যায় বিপদ হয়, যি বস্তু নেকি আমাৰ মানে শাশ্বত নহয়, সত্য নহয়, অসত্য বস্তুক লৈ আমি সদায় বিচাৰি থাকোঁ, আৰু এই বিচৰাটো নোপোৱাটোৱেই হ'ল আমাৰ দুখৰ প্ৰধান কাৰণ। গতিকে আমি যদি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ বোলে হে প্ৰভু চব তোমাৰ ইচ্ছা, তুমি মোক যিখিনি দিছা প্ৰভু তুমি কৃপা কৰিছা, মোতকৈও যে কিছুমানৰ একো নাই, আজিতো আমি কথা কৈ থাকিব পাৰিছোঁ, কিছুমানতো কথাও ক'ব পৰা নাই। এতিয়া হস্পিটেলত শেষ উশাহটো লৈ আছে, বোলে বিভিন্ন প্ৰকাৰৰ পাইপ ভৰাই থৈ দিছে, কিছুমানে মাটি বেছি বেছি ICUত ৰাখি থৈ দিছে, এইটোৱেই জীৱনৰ শেষ উশাহ হ'ব নেকি বুলি ভাবি আছে। আমিতো অন্ততঃ উশাহ নিশাহ লৈ থাকিব পাৰিছোঁ, আমি খোজকাঢ়ি আহিব পাৰিছোঁ, কিছুমানক দাঙি লৈ আহিব লগা হৈছে। গতিকে আমি ঈশ্বৰৰ ওচৰত এইখিনি কৃতজ্ঞ নহওঁ, যাৰ কাৰণে আমি দুখত ভুগি থাকোঁ। গতিকে প্ৰভুসকল আমি যাতে ঈশ্বৰৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিব পাৰোঁ। ৰাম যিটো চাণ্ডালৰ জীৱাৰ অগ্ৰত, হৰি গুণ নাম বিজয়, তপজ পযজ্ঞ হোম মহাদান, জানা প্ৰতিনিতে হিজয় ৰাম। কুকুৰকো খাই মহামলে চহব,
হৰি নামলৈ মাত্ৰ এতে কেতেখনে কব হয় যজ্ঞ কৰিবাৰ পাত্ৰ ৰাম। খুব ডাঙৰ কথা ক'লে। যিটো চাণ্ডালৰ জিব্বাৰ লগত হৰিগুণ নাম বিজয়, সি যদি চাণ্ডাল জাতিটো জন্ম হয়, যদি সেই চণ্ডাল হৈও তেওঁৰ যদি জিবাৰ আগত কৃষ্ণ নাম ৰাম নাম থাকে, তেতিয়াহ'লে কৈছে তপ জপ যজ্ঞ হোম মহাদান জানা প্ৰতিনিতে সিজয়। তেওঁ তপ জপ যাগ যজ্ঞ সমস্তবিলাক কৰাৰ ফল তেওঁ তাতেই পাই থাকে, নাম উচ্চাৰণ কৰিলেই পাই থাকে। এতিয়া প্ৰভু অকল কোনোবাই ভাবিব পাৰে বোলে চণ্ডালৰহে তেনেকুৱা হ'ব, আমাৰ নহ'ব নেকি? কিয় নহ'ব? কৈছে চণ্ডালৰো তেনেকুৱা হয়, তাৰমানে বাকী চবৰে হ'ব। চণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী বুলি কৈছে। চণ্ডাল পৰ্যন্ত কৰি যিমানবিলাক আছে সকলোবিলাকৰে কি হৈ যায়, একমাত্ৰ হৰিয়েই প্ৰধান। আৰু হৰি নাম যিয়ে লয় চণ্ডাল হ'লেও যদি ভজে মুচি, মুচিও হয় শুচি যদি ভজে গোবিন্দ, শুচিও মুচি হয় যদি নভজে গোবিন্দ। তেওঁ জাতিত বহুত উচ্চ খাপৰ হ'ব পাৰে, যদি তেওঁ গোবিন্দক নভজে, যদি গোবিন্দ নাম নলয়, তেতিয়াহ'লে কি হ'ব? তেওঁৰ এইবিলাক একো নাই, এইবিলাক এনেই দেখাই থকাই হ'ব। কিন্তু যদি তেওঁ জাতিত মুচিও হৈ আছে, তেওঁ যদি গোবিন্দ নাম লৈছে, তেওঁ খুচি হ'ব পাইছে। গোবিন্দ বুলি দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হৌৰে পাগল, গোবিন্দ বুলি দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হৌৰে পাগল, হৰি হৰি বল হৰি হৰি বল নাচিয়ে বাগিয়ে হৌৰে পাগল, গোবিন্দ বুলি দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হৌৰে পাগল। বাংলা ভাষাত এইটো কীৰ্তন আছে, ইমান সুন্দৰ কীৰ্তন। তুমি গোবিন্দ বুলি কি কৰা? দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হৌৰে পাগল। তুমি পাগল হৈ যোৱা গোবিন্দৰ নামত, তুমি গোবিন্দৰ নাম লৈ লৈ পাগল হৈ যোৱা, পগলাৰ দৰে থাকা। মই অহাকালি এই কথাখিনি ক'ম। হৰিদাস নামৰ সেই গুৰুজনৰ, যি এজন মুছলমান ধৰ্মৰ মানুহ হয়, তেওঁ আজি জগত পূজ্য হৰিদাস। তেওঁৰ যদি কোনোবাই নাম স্মৰণ কৰে, তেওঁ জগতৰ পৰম উপকাৰী হ'ব পাৰে, পৰম পবিত্ৰ হ'ব পাৰে। তেওঁৰ নিচিনা যদি প্ৰধান পুৰুষৰ নাম উচ্চাৰণ কৰি যায়, ঘৰৰ পৰা ওলোৱাৰ সময়ত তেওঁৰ এক্সিডেণ্টেই হ'ব নোৱাৰে, একোৱেই কৰিব নোৱাৰে, যদি কোনোবাই হৰিদাস গুৰুজনাৰ নামো যদি কোনোবাই এবাৰ মুখেৰে লয়। তেনেকুৱা এজন পৰম প্ৰসিদ্ধ গুৰু, যি প্ৰথমতে ধৰ্মত ইছলাম ধৰ্মৰ হৈও তেওঁ কি কৰিছিলে, মানে তেওঁ শ্ৰী চৈতন্য মহাপুৰুষৰ দৰে এগৰাকী মহাপুৰুষৰ, ঈশ্বৰ পুৰুষৰ সংগ লাভ কৰি তেওঁ কি কৰিছিলে, তেওঁ আজিও চৈতন্য হৈ থাকিব পাৰিছে। তেওঁৰ কাহিনীখিনি অহাকালি কম, দীঘল হৈ যাব আজি। গতিকে সেইকাৰণে কৈছোঁ, নাচিয়ে বাগিয়ে হৌৰে পাগল, হৰি হৰি বল হৰি হৰি বল, কেৱল হৰি হৰি বোলা, ৰাম ৰাম বোলা, নাচিয়ে বাগিয়ে হৌৰে পাগল। কৃষ্ণ কৃষ্ণ। গতিকে আমি গোবিন্দৰ নামত আমি কি কৰিব লাগে? পাগল হ'ব লাগে, একদম পাগল হ'ব লাগে। এক পাগল হৈলা ভোলা মহেশ্বৰ বুলি কৈছে। শ্মশানে মশানে নাম জপেও বিশ্ৰাম। এটা পাগল বুলি কৈছে ভোলা মহেশ্বৰক, মহাদেৱ শিৱক। শ্মশানে মশানে কেৱল নামেই জপ কৰি থাকে ভগৱান শিৱই। ভগৱান শিৱই ইমান নাম জপ কৰি থাকে। আকৌ এতিয়া আমাৰ কিছুমান মানুহে ভগৱান শিৱৰ শিৱৰাত্ৰি পালে কেনেকৈ ভাং খায়, ঘোটা খায়। যিজন শিৱ কি কৰিছে, সময় হৈছে নেকি বাপ? যিজন শিৱ জগতৰ ঈশ্বৰ বুলি কয়, শিৱ কি জানে? শিৱ তত্ত্ব এতিয়া ক'ব গ'লে বহুত, এতিয়া হয়তো প্ৰসংগৰ সময় হ'ব, তাৰ কাৰণে মই চপৰাই আনিছোঁ। মহাদেৱ শিৱ, ভগৱান কৃষ্ণৰ পিছতে দ্বিতীয়জন যদি ভাল লগা জগতত প্ৰসিদ্ধ পুৰুষ আছে ভগৱান শিৱ। শিৱদক্ষ বিৰুদ্ধত ইয়াতে কৈছে চতুৰ্থ স্কন্ধত, ইয়াতে আছেই, দক্ষ যজ্ঞত এইবিলাক কথা পাব। ভগৱান কৃষ্ণৰ যি ৰূপ, দেখা দেখে নিচিনা মহাদেৱ শিৱৰ ৰূপ। মহাদেৱ শিৱই দেহটোক লৈ অহংকাৰ হ'ব নেকি বুলি দেহাত ভস্ম ধূলা সানি লয়, কাৰণ মোৰ দেহাটোক লৈ কিবা অহংকাৰ হ'ব নেকি বুলি পেলাই। আৰু আমাৰবিলাকে কেৱল মেকআপ,
কেনেকৈ আনৰ আগত ভাল দেখাব পাৰি, মেকআপৰ উপৰি মেকআপ, অকণমান দেখাত ভাল হ'লে মাতেই দিব নোখোজে। কি অহংকাৰ, দেখি মনে মনে হাঁহিয়ে উঠে, বাহ বাহ কি আচৰিত কথা। দেহটোক লৈ, দুদিনীয়া দেহক লৈ ইমান কিবা অহংকাৰ। মহাদেৱ শিৱই ভস্ম ধূলা সানি কি কৰিছিলে, প্ৰত্যেকটো সময়ত নাম জপ কৰিছে। সেইকাৰণে কৈছে এক পাগল হইল ভোলা মহেশ্বৰ, শ্মশানে মশানে নাম জপে অবিরাম। এক পাগল হইল ভোলা মহেশ্বর, শ্মশানে মশানে নাম জপে অবিরাম। হরি হরি বল, হরি হরি বল, নাচিয়ে বাগিয়ে হৌরে পাগল। গোবিন্দ বলিয়ে দুবাহু তুলিয়ে, নাচিয়ে বাগিয়ে হৌরে পাগল। আকৌ নাৰদমণিক দেখুৱাইছে, নাৰদো তেনেকুৱা বিনা জপ কৰি কৰি পাগলাৰ নিচিনা বিনা, এনেকুৱা পগলা নহয় আকৌ, সেই পগলা হৰি নামত পাগল, মাতাল তেওঁলোক। কেৱল বিনাৰ জপত কেৱল হৰি নাম, হৰে ৰাম হৰে কৃষ্ণ হৰে ৰাম তেওঁলোকে কি কৰি থাকে, জপ কৰি থাকে। নামে হাৰ, তেওঁলোকৰ নামে হাৰ। কিন্তু কি কৰে আজিকালি মহাদেৱ শিৱৰ সেই দিনটোত, বিশেষ দিনটোত, শিৱৰাত্ৰি পূজাৰ দিনা ভাঙে, গোটাই খায়। অলপতে বলবম নে কি পালন কৰিলে, গোটেইবিলাকে ৰাস্তাই ঘাটে ডিজে বজাই নাচি। মহাদেৱ শিৱই তেনেকুৱা আদৰ্শ দেখুওৱা নাই। যিমানলৈ শুনি আছে, মই আজি ইয়াৰ মাজৰ পৰাই কৈছোঁ, এই সুবিধাটো লৈ মই সকলোকে উদ্দেশ্য কৰিছোঁ। মহাদেৱ শিৱক তেওঁলোকে নিজে নিজে অপমান কৰি আছে। মহাদেৱ শিৱ ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ, আৰু সেইজন মহাদেৱ শিৱ ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱে তেনেকুৱাকৈ ভাং খায়, ঘোটা খায়, তেনেকুৱাকৈ নাথাকে। শিৱদত্ত কি জানে? শিৱদত্ত হৈছে কি, যে জগতৰ সকলোবিলাক দুখ যিয়ে হজম কৰি ল'ব পাৰে। এজন দেউতাকে, মই শিৱদত্তৰ কথা ক'ব গৈছোঁ, এজন দেউতাকে বোলে মোৰ ল'ৰাটোৱে বা ছোৱালীটোৱে চেণ্ডেল পিন্ধক দে, মই দৰকাৰ হ'লে ফাটা চেণ্ডেলযোৰকে পিন্ধোঁ বুলি কি কৰে, দেউতাকে চেণ্ডেলযোৰ কি কৰে, পুৰণা ফিটা একপাত লগাই হ'লেও তেওঁ চলি থাকে। নিজে এটা পেণ্ট নিপিন্ধে, মোৰ ল'ৰাটোক বা ছোৱালীগৰাকীকে আনি দিছোঁ দে, সিহঁতে পিন্ধক দে, মই নিপিন্ধোঁ দে, সিহঁতে পিন্ধক। মানে ঘৰখনৰ সমস্ত দুখ হজম কৰি এজন পিতৃয়ে ল'ব পাৰে। ঘৰখনত যিমানবিলাক কেঁহা আছে, যিমানবিলাক আছে, দিনটো ওলাই যায়, কিবা কাম কৰি থাকে, ঘৰত আহি আকৌ হাঁহি মাতি দেখা দিয়ে, বোলে ঠিক আছে। পৰিয়ালক চবকে ভাল বোলায়, নিজৰ মাক দেউতাকক ভাল বোলায়, নিজৰ পত্নীক ভাল বোলাব লাগে, নিজৰ ল'ৰা ছোৱালীক ভাল বোলাব লাগে, সমস্তকে। আকৌ ঠিক তেওঁৰ পত্নীগৰাকী, আইগৰাকীয়েও দিনটো তেওঁ পাকঘৰত ইমান কষ্ট কৰি ৰান্ধি থাকে। এই যে জগতৰ দুখবিলাক যে হজম কৰি থাকে, বোলে ঘৰখনৰ সমস্ত দুখখিনি ময়েই গিলি লৈছোঁ, যাতে মোৰ ল'ৰা ছোৱালীখিনিয়ে শান্তিত থাকক দে, দৰকাৰ হ'লে মোৰ দেহাটো মৰি গ'লেও যাওক, হয়নে বাৰু? এনেকুৱা এটা যিয়ে নেকি এই কামটো কৰে, এই হ'ল শিৱতত্ত্ব, এই হ'ল শিৱদত্ত। যেনেদৰে মহাদেৱ শিৱই কি কৰিছিলে, যেতিয়া হলাহল বিষ পান কৰিছিল, জগতত যেতিয়া নেকি দেৱতা আৰু অসুৰৰ মাজত কি কৰিছিলে, সমুদ্ৰ মন্থন হৈছিলে, বাসুকী নাগৰ মুখৰ পৰা হলাহল বিষ নিৰ্গত হৈছিলে, পৃথিৱীত হাহাকাৰ লাগি গৈছিলে। তেতিয়া চিন্তা হ'ল, কোনে এই বিষ পান কৰিব, কোনে ইয়াৰ বিষৰ পৰা ৰক্ষা কৰিব? তেতিয়া দেৱাদিদেৱ মহাদেৱ শিৱ আহি কি কৰিলে, সেই বিষৰ পৰাও কি কৰিলে, ৰক্ষা কৰিলে। সেইকাৰণে কি, তেওঁ বিষ পান কৰি তেওঁ এই কণ্ঠৰ মাজৰ এইখিনিতে ৰাখিলে, ইয়াৰ পৰা তলত যাব নিদিলে, যাৰ কাৰণে তেওঁ নাম পালে নীলকণ্ঠ। জগতৰ সমস্ত দুখ যিয়ে তেনেকুৱাকৈ হজম কৰি ল'লে, সেই হ'ল মানে শিৱতত্ত্ব। এখন ঘৰৰ সমস্ত দুখ যিয়ে হজম কৰি লয়, যি পিতৃ মাতৃ হজম কৰি লয়, মোৰ ল'ৰা ছোৱালী ভালে থাকক বুলি, এই হ'ল শিৱতত্ত্ব। এতিয়া আমাৰ কি কৰি থাকে, আমাৰ একচামে মহাদেৱ শিৱৰ নামত তেনেকুৱাকৈ কি কৰি আছে, বাবা বোম, ভোলা বোম, গাঞ্জা খায়া মুগ্ধ হৈয়া নাচে ভোলানাথ, এনেকুৱা গীত গাই দিলে মহাদেৱ শিৱৰ নামত। মহাদেৱ শিৱই কি গাঞ্জাই খাই থাকে নেকি প্ৰত্যেকটো সময়ত? মহাদেৱ শিৱই প্ৰত্যেকটো সময়ত কি তেওঁ ভাঙে খাই থাকে? মহাদেৱ শিৱই কি কৰি থাকে, প্ৰত্যেকটো সময়ত নাম উচ্চাৰণ কৰি থাকে। তেওঁৰ গীত কোনটো হ'ব লাগিছিলে, হে জয় চন্দ্ৰশেখৰ জয়, হীৰে জটাধাৰী, জয় জয় মহাদেৱ মুকুন্দ
ৰাৰী হে জয় জয় সদাশিৱ দেৱতী পুৰাৰী হে জয় জয় সদাশিৱ দেৱতী পুৰাৰী হে তেনেকুৱা হ'ব লাগে এইটোৱে হ'ল শিৱৰ গীত এইটো ক'ব পাৰে কিন্তু এই যে গাঞ্জাৰ চিলৰ পাত কিবা গাঞ্জা খাই নাচি ফুৰে এনেকুৱা গীতবিলাক উলিয়াই সেই শৈৱসকলে কিন্তু শিৱক অপমান কৰি আছে তেওঁলোকে এটা শ্লোক মুখস্থ কৰিছেনে শিৱৰ যি নেকি মহাদেৱ শিৱক যি নেকি মানে এটা স্তোত্ৰ আছে ৰাৱণে উলিয়াইছে কি বুলি উলিয়াইছে জতঃতবি গলজ্জল প্ৰবাহ পাবিতস্থলে গলে বলম্বলম্বিতম ভুজংগতুঙ্গ মালিকম দমদ্দমদ্দমদ্দমন্নিনাদমদ্দমর্ভয়ম সকাল চন্দ্রতাণ্ডবম তনুহতুন শিবা শিবম হয়নে ঢগত ঢগত জগত জলল্লাত পত্র পাবকে কিশোর চন্দ্রশেখরে রতি প্রতীক্ষণম মম ধরা ধরেন্দ্র নন্দিনী বিলাস বন্ধু রস স্ফুরত দিগন্ত সন্ততি রতি প্রতীক্ষণম মম আজি এই যে বলবম কৰি ঘূৰি ফুৰি আছে তেওঁলোকে এই শ্লোকবিলাকেৰে গাব লাগে আমি বৈষ্ণৱ হৈও এই কথাখিনি তেওঁলোকৰ মাজত আগবঢ়াই দিছোঁ যিমানলৈ শুনি আছে তেওঁলোকৰ মাজলৈ আগবঢ়াই দিছোঁ তেওঁলোকে এনেকুৱা শ্লোকবিলাক মুখস্থ কৰক এনেকুৱা শিৱৰ অনেক স্তোত্ৰ আছে তেনেকুৱা গাওক কিন্তু শিৱৰ নামত আমাৰ সনাতন ধৰ্মৰ নামত তেনেকুৱা অসভ্যালিবিলাক কৰাটো আমি বেয়া পাওঁ শিৱক পূজা কৰিছে কোনোবাই কাৰোবাক পূজা কৰিছে ভাগৱত আমাৰ ভাৰতত সনাতন ধৰ্মত অনেক ধৰণৰ কেনেকুৱা পন্থ আছে তেনেকুৱা পন্থমতে সেৱা পূজা কৰিব পাৰে কিন্তু সেই বুলি কোনোবাই যদি তেওঁলোকৰ বিপৰীতে তাৰ বিপৰীতে যদি কোনোবাই তেনেকুৱাকৈ খুৰা লৈ তেনেকুৱাকৈ পূজা কৰিব যায় এইবিলাকত কিন্তু আমি বৈষ্ণৱসকলে সমৰ্থন নকৰোঁ সেইকাৰণে মহাদেৱ শিৱক আমি তেনেকুৱাকৈ নাভাবোঁ কৃষ্ণ ৰাম হৰিৰ নামৰ অনন্ত মহিমা তোৰ কিবা তাক পাৰে পাপে ভৈলন্ধ আনসে প্ৰবন্ধ কৰি মৰয় অহংকাৰে যাক লাগি কৃপা কৃষ্ণৰ মিলিলম শিখে লৈ বেপাৰ নাম হেন বেদবাণী সত্য হেন জানিম অদাকি বোলা ৰাম 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 হৰি ৰাম 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 কৃষ্ণ গতিকে হে প্ৰভুসকল এতিয়া আমাক শেষত এটা কথাই ক'লে যে পাপে ভৈল অন্ধ আনসে প্ৰবন্ধ কৰে মৰে অহংকাৰ হৰি নামৰ অনন্ত মহিমা তৰ্কিব নপাৰে হৰি নামৰ অনন্ত মহিমা কোনে তৰ্কিব পাৰে এজন ভকত ছাড়া কোনেও হৰি নামৰ অনন্ত মহিমাৰ কথা কোনেও তৰ্কিব নোৱাৰে এইবিলাক যদি হৰিৰ ভকত নহয় কোনোবাই এনে শুনি থাকিব পাৰিব কিন্তু এনে কাহিনী শুনি থাকিব কিন্তু তেওঁৰ হৃদয়ত সাঁচ নবহিব সেইকাৰণে হৰি নামৰ অনন্ত মহিমা কেৱল সাধুসকলেহে এইবিলাক ল'ব জানে অসাধুৱে কেতিয়াও এইবিলাক ল'ব নাজানে গতিকে কৈছে তৰ্কিবে তাকো নপাৰে আনে সেইবিলাক কথা তৰ্কিবই নোৱাৰে কি কৈছে এই যে পাঠকজনে যে কি কৈছে কৈ আছে আৰু কিবা টাইমটো গ'লেই গ'ল আৰু আজি দেখোন বহুত দেৰি কৰিছে অন্দিনাতকৈ আজি দেৰি কৰিছে কিবা লাহে লাহে কৈ আছে এনেকুৱা যদি ভাবি থাকে হৈছে আৰু বোলে অন্দিনাতকৈ দেখোন আজি বহুত দেৰি কৰিছে কেতিয়া এৰে নেৰেহে নেৰে এনেকুৱা যাতে নহয় পাপে ভৈল অন্ধ আনসে প্ৰবন্ধ কৰি মৰে অহংকাৰে যাক লাগি কৃপা কৃষ্ণৰ মিলিল শিখে লৈবে পাৰৈ নাম এতিয়া প্ৰভুসকল ইয়াৰ আগত যে আমি নামৰ কথাখিনি কৈ আছিলোঁ এতিয়া এটা সংবিধান দিলে যাক লাগি কৃপা যাক যিজন পুৰুষক বা যিজন আমাৰ সমাজৰ যিসকল নাৰী হওক পুৰুষ হওক যাক নেকি ঈশ্বৰে কৃপা কৰিব তেওঁহে কি কৰিব পাৰিব ঈশ্বৰৰ নাম ল'ব পাৰিব যাক লাগি কৃপা কৃষ্ণৰ মিলিল শিখে লৈবে পাৰৈ নাম
তেওঁহে নাম ল'ব পাৰে, নহ'লে ইচ্ছা কৰি মই নাম ল'ম দে, বেলেগটো আৰু একো নাই, নামহে ল'ব লাগে। কিয় নোৱাৰে? ইচ্ছা কৰিলেও নোৱাৰে, কোনে নিদিয়ে? অ হৰি নাম ল'বলৈ মোৰো মন আছিলে, মহাপাপী আত্মায়ে হৰি নভজিলে। হৰিনাম ল'ব কাৰ ইচ্ছা নাই? চবৰ ইচ্ছা আছে, কিন্তু নোৱাৰে। ভাল হ'বৰ কাৰণে কাৰ ইচ্ছা নাই? চবৰে আছে, কিন্তু নোৱাৰে। নোৱাৰিহে তেওঁলোকে তেনেকুৱাকৈ আনৰ সমালোচনা কৰি থাকে। গতিকে ইয়াত কৈছে, হেন বেদবাণী সত্য হেন জানি ডাকি বোলা ৰাম ৰাম। হেন বেদবাণী, এনেকুৱা হেন বেদবাণী, ইমান সুন্দৰকৈ এইবিলাক বেদৰ বাণী কোৱা আছে। এই নামেই সত্য, এইটো জানি, এইটো মনতেই ধাৰণ কৰি, মনতেই স্মৰণ কৰি, ডাকি বোলা ৰাম ৰাম উৎস কৰি কেৱল ৰাম ৰাম যাতে আমি বুলিব পাৰোঁ। সেই প্ৰভুসকল, আইসকল, বাপসকল, উপস্থিত আমাৰ ভাই ভণ্টি সমস্ত জনকে আমাৰ ভক্তিবৰা হোৱা পুনৰবাৰ নিবেদন কৰিছোঁ। মই আকৌ পুনৰবাৰ কৈছোঁ, আপোনাসৱৰ চৰণ দৰ্শন কৰিব পৰাটোৱেই আমাৰ পৰম সৌভাগ্য। দুদিনৰ কাৰণে আপোনালোকৰ মাজত আহিবৰ কাৰণে সৌভাগ্য হৈছে। গুণজিৎ বায়ন বাপে আমাক ফোন কৰিলে আৰু ফোন কৰাৰ কাৰণত আহিব পাৰিছোঁ, নহ'লে আহিব নোৱাৰিলোহেঁতেন। গতিকে অশেষ কৃপা প্ৰভু ভগৱন্তৰ, লগতে আপোনাসৱৰ অশেষ কৃপা, তাৰ ফলতে আহিব পাৰিছোঁ। আহি যি অকণমান আজি প্ৰথম দিনৰ ব্যাখ্যা আগবঢ়ালোঁ, এইখিনি আপোনালোকে বহুত বুলি গ্ৰহণ কৰিব। ইয়াত যিখিনি ক'ব লগা থাকি গৈছে বুলি আপোনালোকে নিজে নিজে ভাবে, আছেই, নোহোৱা নহয়। হৰি নামৰ কথা কোনেও কৈ পাৰ নাপায়। এইখিনিয়ে যদি অহাকালি পঢ়োঁ, অহাকালি বেলেগ ৰসত ওলাব, প্ৰত্যেক দিনে নিত্য নবীন ৰসত ওলাব। সেইকাৰণে প্ৰভুসকল যিখিনি পাইছে এইখিনিকে বহুত বুলি গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। হ'ব পৰা সমস্ত অপৰাধ আপোনাসৱে মৰীক্ষণ কৰাই দিব আৰু আগলৈ আশীৰ্বাদ কৰিব, যাতে এনেদৰে আমি আপোনাসৱৰ দৰে সাধু ভক্তসকলৰ সংগত থাকি সদায় কৃষ্ণ নাম গাই থাকিব পাৰোঁ। আৰু আপোনাসৱৰ প্ৰতীকৰ মংগল হওক, এইটোৱে আজি প্ৰথম দিনৰ ভাগৱত অনুষ্ঠানৰ আসনৰ পৰাই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰি আজি ইমানতে আমাৰ অনুষ্ঠান বিৰাম দিছোঁ। কৃষ্ণ।